Good evening. Good evening, everyone. অকণমান ৱেইট কৰা লগৰবিলাক আহি লওক আজি এনেকুৱা কোনোবা আছে নেকি যি প্ৰথম এইটো ক্লাছে কৰিছা বহুত ভাগ্যৱান একদম ক্লাছটো ষ্টাৰ্ট কৰা পাইছা চেপ্টাৰটো ওকে বাৰু ঠিক আছে তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ ঠিক আছে আমি তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ বৰষুণ আজি দিয়া নাই আজি বতৰ ভাল একদম ভাল ৰাজিত নমস্কাৰ এই দাস বুলি আছা নতুনকৈ জইন কৰিছা নেকি বাৰু বুজি পাবা ধুনীয়াকৈ বুজি পাবা একদম টেনশ্যন ল'ব নালাগে আৰু আগৰ চেপ্টাৰ কেইটাৰ তোমালোকে চালানে এনচিইআৰটি যিখিনি কুৱেশ্যন এনচিইআৰটিৰ ভিতৰত থকা যিখিনি কুৱেশ্যন সেইখিনি কৰিবলৈ সুবিধা হোৱাকে এতিয়া ৰিচেণ্টলি যিটো শেষ হ'ল চেপ্টাৰ হেলো এলকেনছ এণ্ড হেলো এৰিনছ মই জানিছোঁ বাৰু সেইটো তোমালোকে এতিয়ালৈকে গোটেইখিনি চাই শেষ কৰিব পৰা নাই কাৰণ তোমালোকে কলেজৰ ক্লাছো কৰিব লাগে এইটো ক্লাছো কৰিব লাগে লিখিবও লাগে প্ৰেক্টিকেল লিখিব লাগে ধেৰ কাম তোমালোকৰ থাকে সেইটো মই বুজি পাওঁ গতিকে এনেকাকে মই কোৱা নাই যে তোমালোকৰ এই একদম ৰিচেণ্ট পঢ়াই শেষ হোৱা ক্লাছটো গোটেইখিনি শেষ হ'ল নাই কৰি পিনি কুৱেশ্যন বাট আগৰ চেপ্টাৰটো হ'ল নাই সলিউশ্যন চেপ্টাৰটোৰ সলিউশ্যন চেপ্টাৰটোৰ কুৱেশ্যনখিনি কিন্তু এতিয়ালৈকে তোমালোকে এনচিইআৰটিৰ খিনি কৰি শেষ কৰিব লাগিব আৰু তাৰ কাৰণে মই মেনুৱেল এখনো দি দিছিলোঁ বুজিবলৈ সুবিধা হ'বলৈ বাকী থিয়ৰিখিনিতো আমি পঢ়িছোৱে যে কোনটো থিয়ৰি ক'ত খাটে কি কথা সেইখিনিতো পঢ়িছোৱে হয়নে বাট এতিয়া তাৰ লগত ৰিলেটেড যিখিনি এনচিইআৰটি যিখিনি কুৱেশ্যন সেইখিনি অকণমান আমি তাৰ সেই যিখিনি আমাৰ গাইডেন্স আছে মই যিখিনি সলিউশ্যনছ দি দিছোঁ সলিউশ্যন মেনুৱেলখন বা তোমালোকৰ যদি প্ৰডিউচখন লৈছা কোনোবাই তেতিয়াহ'লে সেইখিনি চাই কৰিবলৈ যত্ন কৰিবা আৰু তাৰ পিছতো যদি কিবা এটা এনেকুৱা পইণ্ট থাকে যিটো তোমালোকে লাগে যে এইটো ছাৰ কেলে হ'ল বা কি হ'ল তো সেইটো মোলৈ পঠাবা মই তোমালোকক বুজাই দিম আৰু এতিয়া কোনোবা এগৰাকীয়ে পঠাই থৈছিলা মোক যিটো আমি আগৰ চেপ্টাৰ পঢ়িলোঁ তাৰ কিবা এটা কৈ থৈছিলা যে আমি লাষ্টৰ ফালৰ যিকেইটা ভেন্ট অফ ফেক্টৰ ইউজ কৰিব লাগে কেলকুলেশ্যনকেইটা সেইকেইটা ডাইৰেক্টলি নাই বুলি কৈছিলা জুবিলিয়ে লাষ্ট দুটা য়েছ ওকে সো সেইকেইটা মই সেইটোৱে ক'বলৈ লৈছিলোঁ জুবিলিৰ সেই প্ৰশ্নটোৰ ভিত্তিতে মই কথাটো ক'বলৈ লৈছিলোঁ সেই প্ৰশ্নকেইটাত ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ দুটা কনচেপ্ট ৰিলেটেড হৈ আছে তুমি কোনটো ষ্টেপত বুজা নাই মানে মই আকৌ ইয়াত গোটেই সমূহীয়াকে চৰ্চা নকৰোঁ সমূহীয়াকে চৰ্চা কৰিলে তুমি সেইকেইটা বুজি পোৱা নাই বুলি কৈছা কোনোবাই আহি বেলেগ দুটা বুজি নাই পোৱা বুলি ক'ব বহুত টাইম লাগি যাব মই চালোঁ কথাটো ভাবি সো তুমি মোক ক'বা যে কোনটো ষ্টেপ তুমি বুজি পোৱা নাই আজি এই ক্লাছটো শেষ হোৱাৰ পিছত একদম স্পেচিফিকেলি ক'বা আৰু মই তোমাক ভইচ মেছেজ কৰি হ'লেও মনত পেলাই দিম যে কোনটো ক'ৰ পৰা ইউজ হৈছে ঠিক আছে বা বাকীবিলাকেও তেনেকৈ কৰি যাওঁতে যদি এনেকুৱা কিবা স্পেচিফিক ষ্টেপছ থাকে যিবিলাক আমি ৰিচেণ্টলি ডিছকাছ কৰা নাই যিবিলাক ফাৰ্ষ্ট ইয়েৰৰ কিবা কনচেপ্টৰ লগত ৰিলেটেড আছে বা তেনেকুৱা সো সেইবিলাক তোমালোকে মোক ক'বা তেতিয়া মই কৈ দিব পাৰিম এটা সমূহীয়াকৈ ইয়াত যদি মই ডিছকাছ কৰিবলৈ লওঁ এটা প্ৰব্লেমত বহুত টাইম লাগে মানে টাইমটোৰ কথা মই ভাবিবলগীয়া হৈ গৈছে গম পাইছা ঠিক আছে ওকে ঠিক আছে তেতিয়াহ'লে আমি আজি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ইলেক্ট্ৰকেমিষ্ট্ৰি এটা নতুন চেপ্টাৰ আমাৰ চেপ্টাৰ নাম্বাৰ কি হ'ব এইটো চেপ্টাৰ নাম্বাৰ মই 3 বুলি দিলোঁ ন বাট চেপ্টাৰ নাম্বাৰ 2 হ'ব এতিয়া থাকে তোমালোকৰ কাৰণে এইটো মই মোৰ যিহেতু আগৰ টেক্সট বুকখন আছিল পুৰণা টেক্সট বুকখন সো সেইটো হিচাপত মই চেপ্টাৰ নাম্বাৰ 3 বুলিয়ে দি দিলোঁ এইটো চেপ্টাৰ নাম্বাৰ 2 নহ'ব জানো এতিয়া তোমালোকৰ কাৰণে চেপ্টাৰ নাম্বাৰ 2 হ'ব এইটো নতুন সিলেবাছৰ মতে এইটো হ'ব চেপ্টাৰ নাম্বাৰ 2 এনেকা নহয় যে মই আগতে প্ৰেজেন্টেশনটো বনাই থৈছোঁ একদম নতুনকৈ বনাইছোঁ ষ্টিল মই টেক্সট বুকখন মুখৰ আগত ওলাই আছিলতো এইটো 3 বুলি লিখি পালোঁ চেপ্টাৰ 2 ইলেক্ট্ৰকেমিষ্ট্ৰি এতিয়া ইলেক্ট্ৰকেমিষ্ট্ৰিত আমি মেইনলি কি পঢ়িম আজি যিটো আমাৰ প্ৰথম ক্লাছ হ'ব এই প্ৰথম ক্লাছটো বেলেগ চেপ্টাৰ বিলাকৰ দৰেই আজিৰ যিটো ক্লাছ হ'ব এইটো হ'ব এটা ইন্ট্ৰডাক্টৰী ক্লাছ আমি ইলেক্ট্ৰকেমিষ্ট্ৰিৰ সৈতে চিনাকি হ'ম আজিৰ ক্লাছটো ঠিক আছে এতিয়া ইলেক্ট্ৰকেমিষ্ট্ৰিত মেইনলি আমি কি পঢ়িম গম পাইছানে ইলেক্ট্ৰকেমিষ্ট্ৰিত আমি কেমিষ্ট্ৰি আৰু ইলেক্ট্ৰিচিটিৰ মাজৰ কিছুমান ৰিলেশ্যন পঢ়িম ইয়াত কি দুটা বস্তু ওয়ার্ড লগ লাগি এই ওয়ার্ডটো হৈছে ইলেক্ট্ৰকেমিষ্ট্ৰি ইয়াত কেমিষ্ট্ৰি জড়িত হৈ আছে আৰু ইলেক্ট্ৰিচিটি জড়িত হৈ আছে গম পাইছানে সেই কাৰণে এই চেপ্টাৰটোৰ নাম হ'ল কি ইলেক্ট্ৰকেমিষ্ট্ৰি এটা তোমালোকে এটা বস্তু একদম ভালকে ক্লিয়াৰলি সবে জানা যে এই ইলেক্ট্ৰিচিটি যেটো টপিক এটো কেমিষ্ট্ৰি টপিক নে ফিজিক্সৰ টপিক ইলেক্ট্ৰিচিটি যেটো টপিক এটো হল ফিজিক্সৰ টপিক আৰু ইয়াৰ ইলেক্ট্ৰিচিটিৰ ভিতৰৰ যিখিনি ডিটেইল কথা
গম পাইছানে যেনে তোমাৰ আছে ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেড বহুত কথা আছে ফিজিক্সৰ লগত ৰিলেটেড সেইখিনি আমি ইয়াত ডিসকাস নকৰো ৰোধৰ কথা হওক ৰেজিস্ট্যান্স হয়নে সো সেই ৰেজিস্ট্যান্স হওক বা সেই তেনেকুৱা ধৰণৰ কথাবিলাক মোৰ ওয়াৰ্ড গিটা মনলৈ অহা নাই এতিয়া সো তেনেকুৱা বিলাক আমি ইয়াত ডিসকাস নকৰো যিবিলাক ডাইৰেক্টলি ফিজিক্স হয় গম পাইছানে আমি ইয়াত কি ডিসকাস কৰিম যিখিনি কেমিষ্ট্ৰি ৰিলেটেড হৈ আছে ইলেক্ট্ৰিচিটিৰ লগত যিখিনি কেমিষ্ট্ৰি ৰিলেটেড হৈ আছে কোনবিলাক কেমিক্যাল ৰিঅ্যাকশন ইলেক্ট্ৰিচিটিৰ লগত ৰিলেটেড হৈ আছে সেইবিলাক আমি ইয়াত ডিসকাস কৰিম এটা কেলে ডিসকাস কৰিম এই ইলেক্ট্ৰোকেমিষ্ট্ৰি চ্যাপ্টাৰটোৰ গুৰুত্বনো কি yes completely physical chemistry chapter এটো yes তন্ময় হদিছে যে এটো physical chemistry chapter হয় না নহয় এটো purely physical chemistry chapter হয় এটো ঠিক আছে যত আমি ফিজিক্সৰ নিচিনা ফিজিক্সৰ লগত ডাইৰেক্ট ৰিলেটেড এনেকুৱা ধৰণৰ কথাবিলাক পঢ়িম সেইবিলাক ফিজিক্যাল কেমিষ্ট্ৰি যত আমি বেসিকলি ম্যাথমেটিক্স কৰো হয়নে ক্যালকুলেশনস কৰো সেইবিলাক ফিজিক্যাল কেমিষ্ট্ৰি এতিয়া কথাটো হল যে কিয় পঢ়িম আমি এই চ্যাপ্টাৰটো কিয় লাগে আমাক নেসেসিটি কি ইলেক্ট্ৰোকেমিষ্ট্ৰি নেসেসিটি কি বা কেনেকে আমাৰ লাইফত ডে টু ডে লাইফত ইলেক্ট্ৰোকেমিষ্ট্ৰি জড়িত হৈ আছে আমাৰ এতিয়া ব্যাটাৰী নোহোৱাকে আমি এতিয়া লাইফটো ভাবিব পাৰোনে আজি যুগত ব্যাটাৰী নোহোৱাকে যি ডিভাইস ইউজ কৰিছা সবতে ব্যাটাৰী আছে যি ডিভাইস ইউজ কৰিছা এতিয়া মোৰ কাৰেন্টটো গল এখন চলি যে আছে ব্যাটাৰীৰ পৰা চলি আছে লাইট গিটা যে চলি আছে ব্যাটাৰীৰ পৰা চলি আছে লিটাৰেলি কাৰেন্টটো গলে 5 মিনিট হৈছে আহিলে হয় অকনকাল সো তেনেকে তোমালকে প্ৰত্যেকটো ডিভাইসৰ কথা ভাবাচোন যদি মোবাইলত ক্লাসটো কৰি আছা যদি ল্যাপটপত ক্লাসটো কৰি আছা তাত এটা ব্যাটাৰীৰ প্ৰয়োজন হৈছে টিভি ৰিমোটটোত এটা ব্যাটাৰীৰ প্ৰয়োজন হৈছে হয়নে মানে অলমোস্ট 80% আমাৰ যিবিলাক গেজেট আছে আমি যিবিলাক ইউজ কৰো সেইবিলাকত কি লাগে এটা ব্যাটাৰী লাগে তাত কি লাগে ব্যাটাৰী লাগে আৰু সেইবিলাক হল ইলেক্ট্ৰোকেমিক্যাল সেল ব্যাটাৰী নোহোৱাকে আমি লাইফটো এটা ভাবিবই নোৱাৰো কল্পনা কৰিব নোৱাৰো সো হে ব্যাটাৰী বিলাকৰ লগত কি জড়িত হৈ আছে ইলেক্ট্ৰোকেমিষ্ট্ৰি জড়িত হৈ আছে ইলেক্ট্ৰোকেমিক্যাল কিছুমান ৰিঅ্যাকশন জড়িত হৈ আছে দ্বিতীয় আৰু এটা কথাত আমাক লাগে আমি মেইনলি ব্যৱহাৰ কৰি থকা লাইফত মেইনলি ব্যৱহাৰ কৰি থকা দুটা মাত্ৰ মই বিষয় কৈছো যি কিতাপ ইলেক্ট্ৰোকেমিষ্ট্ৰি জড়িত হৈ আছে এটা হৈ গল তোমাৰ ব্যাটাৰীটো দেন আৰু কি কিহৰ লগত জড়িত হৈ আছে আৰু এটা হৈ গল ইলেক্ট্ৰোপ্লেটিং আৰু এটা হৈ গল ইলেক্ট্ৰোপ্লেটিং এতিয়া এই ইলেক্ট্ৰোপ্লেটিংৰ কথা শুনিছা নেকি তোমালোকে ইলেক্ট্ৰোপ্লেটিং এনে খুন পানী চৰুৱা বুলি শুনিছা নে কেতিয়াবা যে বস্তুটো ৰূপৰ হয় আসলতে তাৰ ওপৰত খুন পানী চৰাই থৈছে শুনিছা নে তেনেকে সো এটো কও আমি প্লেটিং কৰা মেটেলৰ প্লেটিং কৰা সো তেনেকে মেটেল বিলাকৰ কি কৰা হয় এটা বেলেগ এটা মেটেলৰ ওপৰত প্লেটিং কৰিব পাৰি ইলেক্ট্ৰোপ্লেটিং প্ৰসেছৰ দ্বাৰা কি কৰিব পাৰি প্লেটিং কৰিব পাৰি বুজিছানে আমি এটা ইলেক্ট্ৰোলাইসিসৰ কথা পাইছিলো আমি কেতিয়া পাইছিলো ক্লাস 10 ত থাকোতে আমি যেতিয়া ধাতুৰ পৰিশোধনৰ কথা পঢ়ি আছিলো মেটেলৰ পিউৰিফিকেশনৰ কথা পঢ়ি আছিলো তাত আমি ইলেক্ট্ৰোকেমিষ্ট্ৰিৰ লগত জড়িত অকনমান কথা পাইছিলো কেঁচা খুনৰ কথাটো বেলেগ হেবিলাক বেলেগ ওকে মই এতিয়া বুজাই দিম ঠিক আছে সেইখিনি ঠিক আছে বুজাই দিম সো ইয়াত আমি কি পঢ়িম এটো গম পালো যে দুটা টপিকৰ লগত ৰিলেটেড হৈ থাকে এটো কথা গম পালো ইলেক্ট্ৰোপ্লেটিংৰ কথাটো মই কম এতিয়া ৰিসেন্টলি ঠিক আছে সো নেক্সট স্লাইড খনলৈ আমি গৈ লম সো এতিয়া ইলেক্ট্ৰোকেমিক্যাল সেল আৰু ইলেক্ট্ৰোলাইটিক সেল আমি দুটা ধৰণে ইলেক্ট্ৰোকেমিষ্ট্ৰিটো ডিসকাস কৰিম এটা হল ইলেক্ট্ৰোকেমিক্যাল এটা হল ইলেক্ট্ৰোলাইটিক এতিয়া এই ইলেক্ট্ৰোলাইটিক যেটো পাৰ্ট হেতু আহিব আমাৰ এই হেতুৰ আন্ডাৰত আহিব আমাৰ হে যেটো ইলেক্ট্ৰোপ্লেটিং আমি ওয়াৰ্ড কলো হেতু যেটো আমি ইলেক্ট্ৰোপ্লেটিং বুলি যেটো ওয়াৰ্ড কলো হেতু কোত আহিব এই ইলেক্ট্ৰোলাইটিক সেলৰ আন্ডাৰত আহিব ইলেক্ট্ৰোলাইসিস হেতু গম পাইছানে দুইটাৰ মাজত মই পাৰ্থক্য ধুনিয়াকে বুজাই দিম ধুনিয়াকে সব বুজি পাবা এইটো আমি যেহেতু পাই আহিছো ক্লাস 10 ত এনেকুৱা ধৰণৰ এটা বস্তু সো সেই কাৰণে মই অকনমান কথা তোমালোকক মনত পেলাই লবলৈ লৈছো আৰু হেতু তোমালোকে 11 তো পাইছা হয়তো বহুতৰ কনসেপ্টটো ক্লিয়াৰ হোৱা নাছিল বা খেলিমেলি লাগি থাকিব পাৰে কিন্তু সেইখিনি যদি আমি বুজি নাপাও কেথড মানে কি বুজি নাপাও যদি আমি এনড মানে যদি আমি কি বুজি নাপাও তেতিয়া হলে পিছৰখিনি পঢ়া আমাৰ মানে কোনো অৰ্থ নাথাকিব সেইকাৰণে মই কি বিচাৰো যে তোমালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈ লওক প্ৰথমতে সেইকাৰণে মই তোমালোকৰ এই 10ৰ পৰা এই কনসেপ্টটো টানি আনিছো মনত আছে নে যে আমি কি কৰিছিলো কপাৰৰ পৰিশোধন কৰিবৰ কাৰণে আমি কি কৰিছিলো এনেকৈ এটা বিকাৰত দুডাল কপাৰৰ দণ্ড লৈছিলো আমি দুডাল কপাৰ
কি লৈছিলো দণ্ড লৈছিলো কপাৰ ৰড লৈছিলো আৰু তাৰে এডাল কপাৰ কি আছিল তাৰে এডাল কপাৰ আছিল পিওৰ কপাৰ তাত এডাল কপাৰ আছিল পিওৰ এডাল কি আছিল আমাৰ পিওৰ আৰু এডাল কপাৰ আমি লৈছিলো আৰু সেইডাল কপাৰ আমাৰ হাতত কি আছিল আমি লোৱা আৰু আনডাল কপাৰ কি আছিল কালাৰ বিলাক নিজে লিখিলে মোক কৈ দিবা দেই বুজিবলৈ সুবিধা হ'ব কাৰণে মই বেলেগ বেলেগ কালাৰ ব্যৱহাৰ কৰিছো যি লিখিছে নে এইকেইটা কালাৰ মোৰ ইয়াত অকনমান ফেড হৈ আহে মই চাওঁতে তোমালোকৰ তাত ভালকে আহে সো তোমালোকে গম পাবা যি লিখিছে নে এবাৰ কৈ দিয়াচোন এটা দুটাই ক'লে হ'ল গ্ৰুপত মেছেজ দি আছে কি মেছেজ দি আছে গ্ৰুপত লেট মি চেক গ্ৰুপত কি মেছেজ দি আছে কোনোবাই গ্ৰুপত তো মেছেজ দিয়া নাই ইয়াতে বাকি কোৰ্সটোৰ ভিতৰত দি আছে নেকি নাজানো দেখিছা ঠিকে আছে তেতিয়াহলে হল সো আমি এডাল পিওৰ কপাৰৰ ডাণ্ডা লৈছিলো আৰু এডাল ইমপিওৰ কপাৰৰ ডাণ্ডা লৈছিলো ডাণ্ডা বুলি কৈছো হা ঘৰুৱা ভাষাত সহজ ভাষাত কৈছো বুজিবলৈ সুবিধা হোৱাকে হল আৰু কি লৈছিলো আমি তাত ইলেক্ট্ৰোলাইট হিচাপে কি লৈছিলো ইলেক্ট্ৰোলাইট হিচাপে লৈছিলো আমি কপাৰ সালফেট ইয়াত আমি কি লৈছিলো কপাৰ সালফেটৰ এটা সলিউশন ইয়াত লৈছিলো কপাৰ সালফেটৰ এটা সলিউশন অকনমান মনত পৰিছে নে ৰিনিকি হা ৰিনিকি মানে মামি কথা কোৱা নাই আকৌ মই হিমন্ত মামা মামি কথা ৰিনিকিকে মনত পৰিছে নে ক্লাছ 10 ত এনেকুৱা এটা কথা পঢ়িছিলো যে এডাল আমি ইমপিওৰ কপাৰ লৈছিলো ইমপিওৰ কপাৰ আৰু এডাল আমি পিওৰ কপাৰ লৈছিলো হল আৰু কি কৰিছিলো আমি ইয়াক ব্যাটাৰীৰ নেগেটিভ মূৰৰ লগত আৰু ইয়াক ব্যাটাৰীৰ পজিটিভ মূৰৰ লগত কানেক্ট কৰি দিছিলো আৰু কি কৰিছিলো আমি তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰি দিছিলো হলে এতিয়া এই বিদ্যুৎ প্ৰবাহিত কৰি দিলত সেইটোকে আমি কি বুলি কওঁ ইলেক্ট্ৰোলাইসিস ইলেক্ট্ৰোলাইটৰ মাজেৰে বিদ্যুৎ পাৰ হ'বলৈ দিয়াটোকে ইলেক্ট্ৰিসিটি পাস কৰাটোকে আমি কওঁ ইলেক্ট্ৰোলাইসিস সিম্পলি কথাটো হেতুৱে হয়নে এতিয়া এই কথাটোৰ পৰা আমি কেইবাটাও সৰু সৰু কনসেপ্ট আমি বুজি ল'ব লাগিব প্ৰথম কথা হল ইলেক্ট্ৰোড মানে কি আমি ডেফিনেশন পাম এই চ্যাপ্টাৰটোতে পাম ইলেক্ট্ৰোড মানে হল এটা মেটেলক এডাল মেটেলৰ ৰডক বা এটা মেটেলৰ এডাল ষ্ট্ৰিপ যদি আমি সেই মেটেলটোৰ এটা সল্টৰ সলিউশনত ডুবাই ৰাখো এ মেটেল ৰড dipped in a solution of its salt মানে এটা কপাৰক কত ডুবাইছো কপাৰ সালফেটৰ সলিউশনত কপাৰটো হল এটা মেটেল আৰু কপাৰ সালফেটটো কি কপাৰ থকা এটা সল্ট হয়নে যেতিয়া এটা মেটেলক সেই মেটেলটো থকা এটা সল্টৰ সলিউশনত আমি ডুবাই ৰাখো তেতিয়া তাকে আমি কি বুলি কওঁ এটাল ইলেক্ট্ৰোড বুলি কওঁ জিংকক যদি আমি জিংক সালফেটত ডুবাই থৈছো হেতালক আমি ইলেক্ট্ৰোড বুলি কম আইৰনক আমি যদি ফেৰাছ সালফেটত ডুবাই থৈছো তেতিয়াহলে আমি তাক এডাল ইলেক্ট্ৰোড বুলি কম মুঠতে এডাল মেটেলক আমি যদি সেই মেটেলটোৰ এটা সল্টৰ সলিউশনত জুবিয়াই থওঁ তেতিয়াহলে তাক আমি কি বুলি কওঁ এডাল ইলেক্ট্ৰোড বুলি কওঁ সো এইগেডাল হল দুডাল এতিয়া আমাৰ কাৰণে ইলেক্ট্ৰোড অকনমান আগলৈকে মই কৈ আছিলো যে কপাৰৰ দণ্ড এতিয়া এটো কৈ দিলো যে দুইডাল হ'ব এডাল ইলেক্ট্ৰোড কিন্তু এতিয়ালৈকে আমি নাজানো যে ইয়াৰ ভিতৰত আমি কোনডালক কেথড বুলি কম আৰু কোনডালক আমি এনড বুলি কম কিন্তু আমি তাক গুড ইভিনিং কিন্তু তাক আমি ক্লাস 11ত খুব ভালকে পঢ়ি আছিলো যে আমি কেথড বুলি কোনডালক কম আৰু এনড বুলি কোনডালক কম ইয়াত যিবিলাক বিক্ৰিয়া জড়িত হৈ থাকে ইয়াত যিবিলাক ৰিঅ্যাকশন জড়িত হৈ থাকিব এই ৰিঅ্যাকশন বিলাকক আমি কম ৰেডক্স ৰিঅ্যাকশন এই যিবিলাক ৰিঅ্যাকশন এই ইলেক্ট্ৰোলাইসিসৰ লগত যিবিলাক ৰিঅ্যাকশন জড়িত হৈ থাকে সেইবিলাক হল ৰেডক্স ৰিঅ্যাকশন আৰু সেই ৰেডক্স ৰিঅ্যাকশন চ্যাপ্টাৰটো যদি আমি ক্লাস 11ত পঢ়িছিলো মই তোমালোকক এটো কথা কৈছিলো যে আমি কেথড বুলি কোনডাল কম আৰু এনড বুলি কোনডাল কম কাৰবা মনত আছে নেকি যদি আছে কোৱা যদি নাই মই কম বাৰু বাট মনত থাকিলে ভাল কোৱাচোন কাৰ মনত আছে ইসিকা আছে নে মনত কেথড বুলি কোনডালক কম এনড বুলি কোনডালক কম মনত আছে নে কেনেবা উত্তৰ অহা নাই সো মই মনত পেলাই দিছো মই এটা ওয়ার্ড এটা টার্ম তোমালোকক মনত ৰাখিবলৈ কৈছিলো ৰেড ক্যাট মানে কেথড নেগেটিভ হেবিলাক মই সোধা নাই নেগেটিভ পজিটিভৰ লগত কেস নাই হেতুই মই ক্লিয়াৰ কৰিবলৈ বিচাৰি আছো ক্লাস 10 ত আমি নেগেটিভ পজিটিভৰ কথা শিকিছিলো নো নেগেটিভ পজিটিভ ডাইৰেক্ট কাটা যাব এতিয়া নেগেটিভ পজিটিভৰ লগত এতিয়া কথা নাই এনড কেথডৰ হলে এতিয়া আমি মনত ৰাখিব লাগিব যে কেথডত ৰিডাকশন হয় কেথডত
অলৱেজ ৰিডাকশ্যন হয় এতিয়া মনত ৰাখিব লাগিব এইটো কথা নিগেটিভ পজিটিভ বুলি আমি পাইছিলো 10ত আমি মনত ৰাখিছিলো যেতিয়া আমাৰ কেৱল এই আমি ইলেক্ট্ৰোলাইটিক সেলৰ কথাহে পঢ়িছিলো আমি তাত ইলেক্ট্ৰোকেমিক্যাল সেলৰ কথা তেতিয়ালৈকে পঢ়া নাছিলো কিন্তু এতিয়া যেতিয়া আমি দুইটা সেলৰ কথা পঢ়িম দেখিম যে কেতিয়াবা কেথডটো পজিটিভ হৈছে কেতিয়াবা কেথডটো নিগেটিভ হৈছে সো কেথডটো সেই পজিটিভ বা নিগেটিভ চাই পিনি আমি ক'ব নোৱাৰো সবৰে ভুল হৈছে হা সো মনত ৰাখিব লাগিব এইটো যে ৰেড কেট মানে ৰঙা মেকুৰী নহয় ৰেড কেট মানে হল ৰিডাকশ্যন কেথড হলনে কেথডত ৰিডাকশ্যন হয় যত ৰিডাকশ্যন হ'ব হেতু হ'ব কেথড আৰু যত তেতিয়া হলে অক্সিডেশন হ'ব হেতু হ'ব এনড এতিয়া সবৰে মনত ৰব আৰু সহজ কৰি দিম আৰু বুজাই দিম এতিয়া জাস্ট টাৰ্ম দুটা মনত ৰল নে এটা ইলেক্ট্ৰোড মানে কি আমি বুজি পালো নে আৰু আমি এইটো কথা ক্লিয়াৰ হলো নে যে যত ৰিডাকশ্যন হ'ব হেডালে হ'ব কেথড এতিয়ালৈকে মই নাই কোৱা ইয়াত কোনডাল কেথড কোনডাল এনড মই লিখি দিয়া নাই ঠিক আছে যত ৰিডাকশ্যন হ'ব তাকে মই গৈ কেথড বুলি কম হ'ব এতিয়া চোৱা কোড কি ধৰণৰ কি ৰিএকশন হ'ব এটা তুমি ভালকে ভাবি চোৱা যে এই যেতিয়া আমি ইয়াত CuSO4 আছে বুলি কৈছো তাত কি আছে Cu2 পজিটিভ আয়ন আছে আৰু SO4 2 নেগেটিভ আয়ন আছে যেতিয়া পানীত গুলি দিলো আমি কপাৰ সালফেট খিনি কপাৰ সালফেটৰ যেতিয়া এটা সলিউশন বনাই দিলো এটা কপাৰ সালফেট খিনি CuSO4 হৈ থকা নাই এতিয়া কি হৈ গল Cu2+ আৰু SO4 2 নেগেটিভ হৈ গল বহুত ইন্টাৰেস্টিং হয় এবিলাক ভিজুৱেলাইজ কৰি মনত সোমোৱাই যাব লাগে এই কাহিনীবিলাক গম পাইছানে এইবিলাক পঢ়াওতে মইতো নোট চাবলগীয়াও নহয় মই একো কৰিবলগীয়া নহয় এইবিলাক আকৌ ভাবিবলগীয়া হোৱা নাই আকৌ বেলেগে পঢ়িবলগীয়া নহয় সো তেনেকে তোমালোকো এইবিলাক একদম সোমাই যাব লাগিব মানে ব্ৰেইনত কাহিনী এটো ধুনিয়া একদম বুজিছানে ভাল লাগিব লাগিব এইবিলাক বস্তু দেখি ভাল লাগিব লাগিব মানে ও এটো আহিছে ভাল লাগিব লাগিব এটা এক্সপ্লেইন কৰি আকি এক্সামত যেতিয়া আমি বুজি পাম ভাল লাগিব যদি মুখস্থ কৰো এনেকে দুডাল দাণ্ডা আকিব লাগে এফালে এডালত কোনডালত পজিটিভ কোনডালত নেগেটিভ হেকিনতে খেলি মেলি লাগিলে তাৰ পিছত তেনেকে নহব গম পাইছা বস্তু বুজিবলৈ যত্ন কৰা একদম ভালকে তো ইয়াত কি হয় কাহিনীটো এই Cu2+ বিলাকে কি কৰে যেতিয়া তাত কেটায়ন থাকে এই কেটায়ন বিলাকৰ খুব এনেকুৱা টেন্ডেন্সি থাকে যে হিয়তি কি কৰে ইলেক্ট্ৰন লবলৈ বিচাৰে আৰু আমি দেখিছো যে এডাল কি হয় ইয়াক আমি বেটাৰী কোৰ লগত কানেক্ট কৰি থৈছো নিগেটিভৰ লগত সো নিগেটিভ চাৰ্জ আছে এই ফালেদি কি আছে নিগেটিভ চাৰ্জৰ সাপ্লাই আহি আছে that means ইলেক্ট্ৰনৰ সাপ্লাই আহি আছে সো এতিয়া কি হ'ব এই কপাৰ 2 পজিটিভ বিলাকে এই দণ্ডাদালত কি কৰিব কপাৰ 2 পজিটিভ বিলাকে ইলেক্ট্ৰন লৈ কপাৰ 2 পজিটিভ সো হি কপাৰলে কনভাৰ্ট হ'ব কাৰণে কেটা ইলেক্ট্ৰন ল'ব লাগিব দুটা ইলেক্ট্ৰন ল'ব লাগিব লৈ কি হৈ যাব কপাৰলে কনভাৰ্ট হ'ব এই ইলেক্ট্ৰড ডালত কি হৈছে কপাৰ 2 পজিটিভ বিলাকে কোৰ পৰা এই সলিউশনটোৰ পৰা কি হৈছে আহিছে আহি পিনি ইয়াৰ পৰা আহি থকা ইলেক্ট্ৰন গ্ৰহণ কৰিছে লৈ পিনি কি হৈ গৈছে ইয়াত ডিপোজিট হৈ গৈছে কপাৰ বিলাক হা সলিউশনটোৰ পৰা কপাৰ 2 পজিটিভ হিচাপে গৈছে আৰু ইয়াৰ পৰা আহি থকা ইলেক্ট্ৰন লৈ পিনি কি হৈছে কপাৰ 2 পজিটিভ হিচাপে ইয়াত জমা হৈ গৈ আছে এই দণ্ডাদালত কেলে জমা হৈছে বুজি পালা এডাল দণ্ডত কাৰণ এডাল নিগেটিভ পজিটিভ আয়ন বিলাকে নিগেটিভ পাই পিনি কি হ'বলৈ বিচাৰিছে ষ্টেবল হ'বলৈ বিচাৰিছে ইলেক্ট্ৰন লৈ সেই কাৰণে কি হৈ গৈছে ইয়াত কপাৰ বিলাক ডিপোজিট হৈ গৈ আছে হলে জাস্ট এতিয়া মই অকনমান আগত তোমালোকক কৈ থৈ গৈছিলো যে যত ৰিডাকশ্যন হয় সেইডালক আমি কওঁ কেথড হলে এতিয়া ইয়াত ৰিডাকশ্যন হৈছে নে অক্সিডেশন হৈছে ইলেক্ট্ৰন যেতিয়া একসেপ্ট কৰে অক্সিডেশন হয় নে ৰিডাকশ্যন হয় 11ত শিকিছিলো আমি ৰেডক্স ৰিএকশন চেপ্টাৰটোত কাৰ মনত আছে কোৱা পটককে ইলেক্ট্ৰন একসেপ্ট কৰিছে সো এটো ৰিডাকশ্যন নে অক্সিডেশন বহুত বেছি চিঞৰিছিল লাহে কম অলপ ৰিডাকশ্যন নে অক্সিডেশন এটা ভাল লাগিছে ন মাত্র ইমানো বেয়া নহয়তো চিঞৰি বেয়া কৰি পেলাইছো একদম ওকে কোনোবাই কৈছে ৰিডাকশ্যন কোনোবাই কৈছে অক্সিডেশন ইলেক্ট্ৰন যেতিয়া গেইন কৰে হেতু হয় ৰিডাকশ্যন সো ইয়াত ইলেক্ট্ৰন গেইন কৰিছে দ্যাট মিন্স ইট ইজ ৰিডাকশ্যন ইয়াত ৰিডাকশ্যন হৈছে সো এই ইলেক্ট্ৰড ডালত দেখিলো যে ৰিডাকশ্যন হৈছে তেতিয়া হলে এই ইলেক্ট্ৰড ডালক আমি কি বুলি কম কেথড সো অটোমেটিক্যালি কি হৈ গৈছে এই ৰিএকশনটোৰ কাৰণে নিগেটিভ ইলেক্ট্ৰড ডাল কি হৈছে কেথড হল এডালক সেই কাৰণে আমি কেথড বুলি কলো ঠিক আছে এতিয়া আৰু কি হ'ব তাৰ পিছত আৰু কি হ'ব কাহিনীটো এতিয়া চোৱা এটা কি হ'ব এই যে ইয়াত যে কপাৰ ইয়াত কি হৈ আছিল আমি যেতিয়া কপাৰ সালফেট এখিনি গুলি দিছো
সাপোজ কপাৰ সালফেট যে গুলিছো ইয়াত সাপোজ কপাৰ সালফেট ইয়াত যেনিবা 1000টা কপাৰ সালফেট আছিলে 1000টা CuSO4 আছিলে এটা 1000টা CuSO4 পৰা বুজি লোৱা কথাটো উদাহৰণে দিছো ইয়াত 1000টা আছিলে বুলি আমি ক'ব নোৱাৰো মিলিয়নটাও থাকিব পাৰে বিলিয়নটাও থাকিব পাৰে মলিকুল CuSO4 ধৰি লোৱা ইয়াত যেনিবা 1000টা CuSO4 মলিকুল আমি গুলি দিছিলো তাৰ মানে তাৰ পৰা 1000টা Cu2 পজিটিভ প্ৰডিউস হৈছিল আৰু 1000টা SO4 2 নেগেটিভ প্ৰডিউস হৈছিল ধৰিব পাৰিছো কথাটো প্ৰডিউস হৈছিল কিন্তু সেই Cu2 পজিটিভ খিনিৰ পৰা এটা কি হৈ গল 500টা যেনিবা সাপোজ Cu2 পজিটিভ কলৈ গুছি গল ইয়ালে গুছি গল 500টা এই সলিউশনটোৰ পৰা কলৈ গুছি গল এই দণ্ডাডাললৈ গুছি গল এটা এই দণ্ডাডাললৈ যদি 500টা গুছি গল তেতিয়া হলে এই সলিউশনটো এটা ব্যালেন্স হৈ থাকিব জানো আগতে সমানে Cu2 পজিটিভ আছিল সমান SO4 নেগেটিভ আছিল ষ্টেবল হৈ আছিল সলিউশনটো বাট সলিউশনটোৰ পৰা যে Cu2 পজিটিভ এখিনি ইয়ালে গুছি গল এতিয়া কি হৈ গল হেতু কাৰণে ইয়াত বহুত SO4 2 নেগেটিভ আছে কিন্তু তাৰ অনুপাতে ইয়াত Cu2 পজিটিভ নাই কমি গল Cu2 পজিটিভ কথাটো ক্যাচ কৰিব পাৰিছনে সলিউশনটোৰ পৰা Cu2 পজিটিভ এখিনি 10তে বুজি আহিব লগিয়া কথা কিন্তু এটো 10ত ইমান ভালকে বহুতে নুবুজায় 90% টিচাৰে নুবুজায় মই জানো এটো কথা জাস্ট মুখস্থ কৰি আহা তোমালোকে সো বুজাই দিছো এটা কথাটো সো ইয়াৰ পৰা কপাৰ2 পজিটিভ এখিনি ইয়ালে গুছি গল যোৱাৰ লগে লগে কি হৈ গল ইয়াত সালফেটৰ পৰিমাণটো বাঢ়ি গল কপাৰৰ পৰিমাণটো কমি গল সলিউশনটো ইমব্যালেন্স হৈ গল ক্লিয়াৰ নে এখিনি লাগে কথাটো একবাৰ জাস্ট ক্লিয়াৰ বুলি কৈ দিয়া ক্লিয়াৰ সো এতিয়া এই যে সলিউশনটো এটো কোনে ব্যালেন্স কৰিব এটো ব্যালেন্স কৰিবলৈ এতিয়া কি হ'ব এই ৰডডালৰ পৰা এডাল ৰড কি হয় এই ৰডডাল কিহৰ ৰড এডাল কপাৰৰ ৰড এই ৰডডাল কিহৰ ৰড এই ৰডডাল হল কপাৰৰ ৰড এই ৰডডাল কপাৰৰ ৰড এতিয়া এই ৰডডালৰ কপাৰখিনি ইয়ালে আহিব কেলে আহিব কাৰণ এই সলিউশনটো ইমব্যালেন্স হৈ গল সলিউশনটো সালফেট বাঢ়ি গল সলিউশনটো কি লাগে Cu2 পজিটিভ লাগে সলিউশনটোলে Cu2 পজিটিভ কৰ পৰা আহিব এই অশুদ্ধ দণ্ডাডালৰ পৰা আহিব ইমপিউৰ ডালৰ পৰা কেনেকৈ আহিব ইয়াত হি কি কৰিব ইলেক্ট্ৰন বিলাক এৰি থৈ কপাৰটো Cu2 পজিটিভ হলে কেতিয়া যাব যেতিয়া ইলেক্ট্ৰন এৰি দিব ইয়াত থকা কপাৰ বিলাকে কি কৰিব এই দণ্ডাডালত থকা কপাৰ বিলাকে দুটা ইলেক্ট্ৰন ইয়াতে এৰি থৈ আহিব আৰু এৰি সলিউশনটোলে কি হিচাপে আহিব Cu2 পজিটিভ হিচাপে আহিব কাৰণ সলিউশনটোক Cu2 পজিটিভ লাগে ব্যালেন্স হ'ব কাৰণ হল এটা ইয়াত কি হল তেতিয়া হলে এই ইলেক্ট্ৰন ডালত কি হল কপাৰে ইলেক্ট্ৰন এৰি থৈ আহিছে আৰু ইলেক্ট্ৰন যেতিয়া এৰি দিয়ে তেতিয়া হেতু কি হ'ব অক্সিডেশন হ'ব ইলেক্ট্ৰন লতে যদি ৰিডাকশন তেতিয়া হলে ইলেক্ট্ৰন এৰি দিয়াটো কি হ'ব অক্সিডেশন হ'ব আৰু অক্সিডেশন ক'ত হয় অক্সিডেশন হয় এনোডত তাৰ মানে এডাল হৈ গল এনোড আৰু এই সেলটোৰ কাৰণে তাৰ মানে কি হৈ গল এতিয়া কেথড ডাল নেগেটিভ এনোড ডাল পজিটিভ সেই কাৰণেহে তাক আমি এনোড বুলি কলো হল লাস্ট পইণ্টটো সোয়া এই সলিউশনটোৰ পৰা কি হল কপাৰ2 পজিটিভ এখিনি ইয়ালে গুছি গল কপাৰ হবলে সো সলিউশনটোত কি হৈ গল Cu2 পজিটিভ কমি গল দিউতেটো আমি সমানে দিছিলো যেতিয়া যেতিয়া আমি তাত কপাৰ সালফেট এখিনি দি দিছিলো সো তাত Cu2 পজিটিভ আৰু SO4 2 নেগেটিভ সমান প্ৰডিউস হৈছিল কিন্তু এতিয়া ইয়াৰ পৰাটো Cu2 পজিটিভ এখিনি গুছি গল এই দণ্ডাডাললে তেতিয়া হলে এই সলিউশনটো Cu2 পজিটিভ কমি গল সালফেট এগাল মান আছে কিন্তু Cu2 পজিটিভ নাই সো সলিউশনটো ইমব্যালেন্স হৈ গল সেই কাৰণে কি হ'ব এই ৰডডালৰ পৰা এডালত কি আছে এডাল কপাৰে ইমপিউৰ কপাৰ আমি 10ত পঢ়িছিলো ন এডাল ইমপিউৰ কপাৰ লৈছো এডাল পিউৰ কপাৰ লৈছো সো এই ইমপিউৰ কপাৰ ডালে কি কৰিব এই সলিউশনটো Cu2 পজিটিভৰ যোগান ধৰিব এটা Cu2 পজিটিভ লাগিব ন Cu নালাগে নহয় ইয়াতো Cu আছে সো Cu খিনি Cu2 পজিটিভলে কেনেকৈ কনভাৰ্ট হ'ব দুটা ইলেক্ট্ৰন এৰি কনভাৰ্ট হ'ব তেতিয়া হলে এই ইলেক্ট্ৰন ডালত কি হৈছে কপাৰে ইলেক্ট্ৰন এৰি দিছে যদি ইলেক্ট্ৰন এৰি দিছে তেতিয়া হলে ইলেক্ট্ৰন এৰি দিয়াটোক আমি কি বুলি কওঁ অক্সিডেশন বুলি কওঁ আৰু অক্সিডেশন ক'ত হয় এনোডত হয় এতিয়াও যদি বুজি পোৱা নাই এবাৰ ৰিপিট কৰি চাবা পিছত বাকি বিলাকৰ ক্লিয়াৰ হৈছে নে কথাটো সো এটো কি হয় এতিয়া ইয়াক আমি কি বুলি কলো এনোড বুলি কলো কেথডৰ পৰা এনোডলৈকে গোটেই কাহিনীটো এখিনি ক্লিয়াৰ হ'ল নে এতিয়াও যদি কাবা ক্লিয়াৰ হোৱা নাই দেন ঘূৰাই চাবা ইয়াতকে ক্লিয়াৰলি কেনেকৈ বুজাব লাগে মই নাজানো
মোক কোনেও বুজোৱা নাছিল ইমান ডিটেইলত হল নিজে পঢ়ি পঢ়িহে পিছত বুজিছো ওকে ঠিক আছে বাৰু এটা তেতিয়ালে সলিউশনটো ব্যালেন্স হৈ গল এতিয়া কি হ'ব ইয়াৰ পৰা তাৰ মানে লাহে লাহে গলি গলি কি হ'ব CO2 পজিটিভ খিনি আহি থাকিব এনেকে এই দণ্ডাডালৰ পৰা CO2 পজিটিভ ইয়ালে আহি থাকিব আৰু ইয়াৰ পৰা CO2 পজিটিভ খিনি ইয়াত গৈ পিনি Cu হৈ জমা হ'ব সো আমি হেতুৱে পোৱা নাছিলো জানো ক্লাস 10ত যে লাহে লাহে এই পিওর দণ্ডাডাল কি হৈ গৈ থাকিব ডাঙৰ হৈ গৈ থাকিব আৰু ইম্পিউৰডাল লাহে লাহে গলি নাইকিয়া হৈ যাব আৰু কি হ'ব ইয়াৰ লগত যিখিনি ইম্পিউৰিটি জমা হৈ থাকে মাটি বালি যদি জমা হৈ আছিল সেইখিনি এনড মাড হিচাপে তলত জমা হ'ব এনড বুকা হিচাপে পাইছিলো নে ক্লাস 10ত যে এনডৰ তলত এখিনি গেট পৰে যিখিনিক আমি এনড মাড বুলি কওঁ এনড বুকা কাৰণ এনডডাল গলি গলি তাৰ পৰা কপাৰ 2 পজিটিভ খিনি ইয়ালে আহিছে হয়নে আৰু হেই কপাৰ খিনি ইয়ালে গৈ আছে সো এডাল লাহে লাহে পিওৰডাল ডাঙৰ হৈ গৈ থাকিব ইম্পিউৰডাল নাইকিয়া হৈ গৈ থাকিব আৰু হেতুকেটো আমি পাইছিলো যে কপাৰৰ পিউৰিফিকেশন প্ৰসেস বাই ইলেক্ট্ৰোলাইসিস হয়নে সো এই যেটো প্ৰসেস এটা এই যেটো প্ৰসেস এই এনেকুৱা ধৰণৰ বিলাকক আমি কি বুলি কওঁ ইলেক্ট্ৰোলাইসিস ইলেক্ট্ৰোলাইটিক সেল the electrolytic cell মানে কেনেকুৱা বিলাক যত আমি বাহিৰৰ পৰা এনাৰ্জি দিবলগীয়া হৈছে ইয়াত এনাৰ্জি দিবলগীয়া হৈছে নাই ইলেক্ট্ৰিসিটি হিচাপে আমি কি কৰিছো ইলেক্ট্ৰিসিটি পঠাই এটা আমি কি কৰিছো কেমিক্যাল ৰিঅ্যাকশন ইয়াত সংঘটিত কৰিছো এই কেমিক্যাল ৰিঅ্যাকশনটো হবৰ কাৰণে আমি তাক ইলেক্ট্ৰিসিটি প্ৰভাইড কৰিবলগীয়া হৈছে বুজিছানে কথাটো তাৰ মানে এনেকুৱা প্ৰসেস বিলাকক আমি কি বুলি কম নন স্পন্টেনিয়াস এই প্ৰসেসটো হল কি এটা নন স্পন্টেনিয়াস প্ৰসেস মনত ৰাখি যাবা কথাটো যে এনেকুৱা যেটো প্ৰসেস হেতু হল নন স্পন্টেনিয়াস প্ৰসেস এটা নন স্পন্টেনিয়াস প্ৰসেস মানে কোন বিলাক আমি থাৰ্মোডাইনামিক্সত অলপ পাইছিলো লাষ্ট ইয়াৰ যে নন স্পন্টেনিয়াস মানে কোন বিলাক যিবিলাক নিজে নহয় যিবিলাক হবৰ কাৰণে আমি তাত এনাৰ্জি প্ৰভাইড কৰিব লাগে বা যিবিলাকক আমি ঠেলা এটা হলো মাৰি দিব লাগে তেতিয়াহে কি হ'ব প্ৰসেসটো হৈ থাকিব বা প্ৰসেসটো হ'ব এনাৰ্জি দিবলগীয়া হৈছে সো হেতু কি কওঁ আমি নন স্পন্টেনিয়াস ফৰ এক্সাম্পল আমি নন স্পন্টেনিয়াস আৰু স্পন্টেনিয়াসৰ এক্সাম্পল এনেকুৱা ধৰণৰ কিছুমান পাইছিলো যে পানীখিনি ওপৰৰ পৰা তললৈ পৰাটো তাত আমিতো এনাৰ্জি দিব নালাগে কিন্তু পানী তলৰ পৰা ওপৰলৈ যায় নে নাযায় নিজে নিজে তলৰ পৰা ওপৰলৈ নিজে নিজে নাযায় কিন্তু আমি মটৰ ফিটিং কৰি পঠাব পাৰো ওপৰলৈ সো তাত আমি কি কৰিবলগীয়া হৈছে এনাৰ্জি খৰচ কৰিবলগীয়া হৈছে সো তেনেকুৱা বিলাকক আমি কি বুলি কওঁ নন স্পন্টেনিয়াস তেনেকে এই প্ৰসেসটোত আমি যেহেতু বাহিৰৰ পৰা এনাৰ্জি প্ৰভাইড কৰিবলগীয়া হৈছে সো এই প্ৰসেসটোক আমি কি বুলি কম নন স্পন্টেনিয়াস আৰু ই কিহৰ আন্ডাৰত আহিব ইলেক্ট্ৰোলাইটিক সেল যত ইলেক্ট্ৰিসিটি প্ৰভাইড কৰি আমি এটা কেমিক্যাল ৰিঅ্যাকশন ঘটাইছো যত এটা কেমিক্যাল ৰিঅ্যাকশন হৈছে আৰু কেমিক্যাল ৰিঅ্যাকশনটো হবৰ কাৰণে ইলেক্ট্ৰিসিটি প্ৰয়োজন হৈছে তাক আমি কি বুলি কম ইলেক্ট্ৰোলাইটিক সেল ক্লিয়াৰ নে আমি পঢ়িম ডিটেইলত বাট মই মনত পেলাই লৈছো এখিনি আমি 10ত পোৱা কথাখিনি হল হলনে আগবাঢ়িব পাৰিনে তেতিয়াহলে নেক্সট কথাখিনিলে ঠিক আছে এতিয়া এইটো আছিল ইলেক্ট্ৰোলাইটিক সেল আৰু এই ইলেক্ট্ৰোলাইটিক সেলটোত আমি কি দেখিলো যে কেথডডাল নিগেটিভ আৰু এনডডাল পজিটিভ হয়নে মই কথাখিনি কৈয়ে লওঁ প্ৰথমতে যে মই কিহৰ মতে পঢ়াই আছো কেলে এখিনি কৈ আছো এটো ইন্ট্ৰোডাক্টৰী পাৰ্ট চেপ্টাৰটো আৰু যিখিনি লাগে সেইখিনি মই ডিসকাস কৰি লৈছো আগৰ পৰা তন্ময় প্ৰথমৰ পৰা কৰা নাই নেকি আজি ক্লাছটো এতিয়া হঠাৎ আহিলা নেকি নে মই কোৱা কথাবোৰ বুজি পোৱা নাই নে শুনা নাই হা হল সো এতিয়া ইয়াৰ লগতে কেইটামান ডিফাৰেন্স কেতিয়াবা আহে আমাৰ নোটছত ডিফাৰেন্স কিনি দিছো নাই জানো সো আমি প্ৰথম কথা এটা দেখিম যে যিবিলাক ইলেক্ট্ৰোকেমিক্যাল সেল হয় সেইবিলাক স্পন্টেনিয়াস লিখিলেও লিখি ল'ব পাৰা বা স্ক্ৰিনশ্বট মাৰিলে স্ক্ৰিনশ্বটটো মাৰিব নোৱাৰিবা লিখি ল'ব পাৰা এইবিলাক দেখিম আমি নন স্পন্টেনিয়াস
এইবিলাক দেখিম আমি converts chemical energy to electrical energy. ইয়াত কি হয় সেটো লিখি লোৱা তেতিয়াহলে এই ডিফাৰেন্স গিটা লিখি লোৱা আমি বুজুতে বুজুতে এইগিটা ডিফাৰেন্স গমে পাই যামগে কিন্তু পয়েন্ট হিচাপে যদি দি থোৱা নাই আমাৰ প্ৰবলেম হ'ব পাৰে সো লিখি লোৱা এইটো 1 হে হ'ব লাগিছিলে 1 then number 2 number 2 হল কি যে converts electrical energy to chemical reaction বা chemical energy দেখিছো ন এতিয়া যেটো পঢ়িলো তাত কি হৈছে electrical energy use কৰি আমি chemical reaction এটা ঘটাইছো হয় পিছৰ ক্লাছটোৰ পৰা আমি একদম নোটছৰ মতে যাম এটো ইন্ট্ৰোডাক্টৰী ক্লাছ সো মই হে কাৰণে কি কৰিছো তোমালোকৰ আগত যিখিনি পাইছা বেসিক্স যিখিনি ক্লাছ 11 অৰ 10 অৰ গুটিখিনি মনত পেলাই ললো এবাৰ ইয়াৰ লগত জড়িত কথা তাৰ পিছত আহিলে ইয়াত কি হ'ব cathode negative হ'ব anode positive হ'ব সাধাৰণতে ইলেক্ট্ৰোকেমিক্যাল বিলাকৰ ক্ষেত্ৰত আৰু ইলেক্ট্ৰোলাইটিকৰ ক্ষেত্ৰত এই মাত্ৰ আমি দেখিলোই যে কি হয় cathode negative হয় উল্টা কৰিছন কি কথাটো আমি কি দেখিছিলো এই মাত্ৰ অলপ আগত ক্যাথোডৰ ফালে নেগেটিভ হৈছিল নে পজিটিভ হৈছিল অলপ আগত ক্যাথোডৰ ফালে নেগেটিভ হৈছিল ঠিকে আছে ইয়াত কি হ'ব না উল্টা হৈছে কথা হয় না উল্টা হৈ গৈছে আমি ক্যাথোড আছিল নেগেটিভ এটো আছিল পজিটিভ এটো পজিটিভ হ'ব এটো নেগেটিভ হ'ব এটা পোৱা নাছিল জানো না ৰেড কেট হয় তথাপিতো ইয়াত আহি পিনি এটো মনত পেলো ক্যাথোড নেগেটিভ পাইছিল ঠিক আছে সো এইকেটা ডিফাৰেন্স মোৰ এটা এনেকে মনলৈ আহিছে কাৰণে মই চাৰ্ট আউট কৰি দিছো আৰু বাকিখিনি পঢ়ি গৈ থাকোতে যদি আৰু কিবা ডিফাৰেন্স মনলৈ আহে লিখি লবা অকমান জায়গা থৈ যোৱা আৰু এটা পইণ্ট লিখিব পাৰাগে এটা মনলৈ অহা নাই মোৰ হল সো এইকেটা এটা মেইন ডিফাৰেন্স আমি যদি লিখিবলগীয়া হয় কেনেবাকে লিখিব পাৰো ইলেক্ট্ৰোকেমিক্যাল সেল ভাৰ্সেস ইলেক্ট্ৰোলাইটিক সেল হলনে লিখি মেলি হলনে একদম শৰ্ট কথা এটা লিখোতে ইমান টাইম না লাগে হল হয়নে সো এতিয়া আমি ডিসকাস কৰিম মেইনলি আমি এই যেটো চ্যাপ্টাৰ মেইনলি আমাৰ যেটো চ্যাপ্টাৰ এতিয়া তোমালোকৰ সিলেবাসৰ মতে মেইনলি আমি কিটো ইলেক্ট্ৰোকেমিক্যাল সেলৰ কথাহে বেছিকৈ ডিসকাস কৰিম আমি কি কৰিম ইলেক্ট্ৰোকেমিক্যাল সেলৰ কথাহে আমি বেছিকৈ ডিসকাস কৰিম আৰু ইলেক্ট্ৰোকেমিক্যাল সেল মানে কি যত এটা কেমিক্যাল ৰিঅ্যাকশনৰ পৰা আমি কি কৰিম ইলেক্ট্ৰিসিটি প্ৰডিউস কৰিম তাক আমি কম ইলেক্ট্ৰোকেমিক্যাল সেল আৰু যিবিলাক হ'ব স্পন্টেনিয়াস জাস্ট এই কেমিক্যাল কেটাক আমি ৰিঅ্যাকশন কৰিবলৈ দিলে স্পন্টেনিয়াসলি ৰিঅ্যাকশন হৈ থাকিব কেমিক্যাল কেটা লগাই দিয়াৰ পিছত লগাই দিয়াটো আমাৰ কাম অবিয়াসলি লগাই আমি দিব লাগিব কিন্তু তাৰ পিছত ৰিঅ্যাকশনটো হৈ থাকিবলৈ তাৰ মানে আমি এক্সট্ৰা কে তাত এনাৰ্জি দিব না লাগে তেনেকুৱা ধৰণে যেতিয়া হৈ থাকে হেবিলাক আমি কি বুলি কওঁ স্পন্টেনিয়াস আৰু এই ইলেক্ট্ৰোকেমিক্যাল যেটো প্ৰসেস হ'ব সেইটো হ'ব স্পন্টেনিয়াস এটা প্ৰসেস এতিয়া এই ইলেক্ট্ৰোকেমিক্যাল সেল বিলাকক আমি গ্যালভেনিক সেল বুলিও কওঁ বা ভল্টেইক সেল বুলিও কওঁ ইলেক্ট্ৰোকেমিক্যাল সেলৰ আৰু নাম কি আছে ইলেক্ট্ৰোকেমিক্যাল সেলক আমি গ্যালভেনিক সেল বুলিও ক'ব পাৰো বা ভল্টেইক সেল বুলিও আমি ক'ব পাৰো আৰু সেই ভল্টেইক সেল বা গ্যালভেনিক সেলৰ এটা মেইন এক্সাম্পল যেটো আমি বহুত বেছি ব্যৱহাৰ কৰিম আৰু এই গুটেই চ্যাপ্টাৰটোৰ আধা আধি আমি এই যেটো সেল এই সেলটোকে এক্সাম্পল হিচাপে লৈ ডিসকাস কৰিম আৰু নামটো হল তাৰ ডেনিয়েল সেল যত আমি ইউজ কৰিম এডাল জিংক ইলেক্ট্ৰোড আৰু এডাল
কপাৰ ইলেক্ট্ৰড ইয়াত কি কৰিম আমি জিংক ইলেক্ট্ৰড আৰু এডাল কপাৰ ইলেক্ট্ৰড জিংক ইলেক্ট্ৰড আৰু কপাৰ ইলেক্ট্ৰড বুলি আমি মনত ৰাখিলেই হল কথাটো আৰু লগত এটো কথা মনত ৰাখিলেই হল যে জিংকৰ এক্টিভিটি কপাৰতকৈ বেছি আমি মেটেলৰ এক্টিভিটি সিৰিজ এটা যে পাইছিলো আমি যে মেটেলৰ এক্টিভিটি সিৰিজ এটা যে পাইছিলো এনেকুৱা ধৰণৰ মেটেলৰ এক্টিভিটি যে সিৰিজ এটা পাইছিলো সো ইয়াত কি হৈছে জিংক ওপৰত আছে কপাৰতকৈ আমাৰ এইটো মনত থাকিব লাগিব এতিয়া এই ইলেক্ট্ৰড বিলাকৰ কথা বুজি পাবৰ কাৰণে কোনটো এনড হ'ব আৰু কোনটো কেথড হিচাপে ইয়াত কাম কৰিব সেইখিনি বুজি পাবৰ কাৰণে আমাৰ এই মেটেলৰ এক্টিভিটি সিৰিজটো আমাৰ মনত থাকিব লাগিব ঠিক আছে এতিয়া মই বুজাই যাম লগত কথাখিনি এতিয়া কথাটো হল ইয়াত দুডাল কি হয় ইলেক্ট্ৰড ইউজ হয় এডাল জিংক আৰু এডাল কপাৰ আৰু হেতুক আমি কি বুলি কওঁ ডেনিয়েল সেল বুলি কওঁ ওকে এটা এই দেখিছা এনেকা ধৰণৰ এটা প্ৰেজেন্টেচন ইয়াত মই বনাই ৰাখিছো কিন্তু এইবিলাকৰ ওপৰত মই একেবাৰে ভৰসা নকৰো মানে আছে আছে yes আছে বুকত ধুনিয়াকে আছে এটো মই আকি দিম টেনচন নলবা সো এইটো মই তোমালোকক এইটো এক্সাম্পল দিবৰ কাৰণে এইটো লৈ আহিছো যে তোমালোকৰ এতিয়া কোনোবাই ভাবিব পাৰা যে প্ৰথম ক্লাছ গিটা ধুনিয়াকে প্ৰেজেন্টেচন দেখুৱাই কৰিলে আমাক এতিয়া ঠগি আছে থাকে তেনেকুৱা ষ্টুডেন্ট পাইছো সো হেতু কথা নহয় এতিয়া যদি এই ছবিটো মই যদি এনেকে উলিয়াই লওঁ এনেকে বুজাই থাকো এফালে পা এটো হল এফালে পা এটো হল তোমালোকৰ হেতু ইমান বেছি ক্লিয়াৰ নহব যেনেকে এতিয়া মই এই জাস্ট যেটো বুজালো হেতু যিমান ক্লিয়াৰ হৈছিল এটা যদি মই এনেকুৱা এটা লৈ পিনি বুজালে তোমালোকে বেছি ভাল পাবা নে মই আকি বুজালে বেছি ভাল পাবা এটো তোমালোকক খুদিছো মই আকি যদি বুজাও যে ইয়াত এটো ললো ইয়াৰ পিছত এটোৰ পৰা এটো হল হেতু বেছি ভাল নে এটো ভাল এনেকে এটা ডায়াগ্ৰাম লৈ ললে আকি বুজাটো বেছি ভাল বুজিছানে এনে প্ৰেজেন্টেচন দেখি ভাল পালে নহব ধুনিয়া ছবি ৰঙিন হয় নহয় সো আকি বুজাটো বেছি ভাল সো হেকাৰণে মই হেতু সাইডত লৈছো হে একেটা বস্তুকে মই আকি বুজাম আৰু ময়ো হেতুতে বিশ্বাস কৰো মানে মই তেনেকৈ বেছি ভালকে বুজি পাওঁ গম পাইছানে সো এতিয়া কথাটো হল আমি ললো দুটা ধুনিয়া এনেকুৱা পাত্ৰ কেইটা হয়তো বিকাৰ হয়তো বেলেগ কিবাও হ'ব পাৰে দেই ললো দুটা ধুনিয়া বিকাৰ সমান সাইজৰ দুটা বিকাৰ লৈ আমি কি কৰিলো ইয়াত জুবিয়াই দিলো এডাল জিংকৰ ডান্ডা আৰু কিহত জুবিয়াই দিলো সলিউশনটো কি ললো এই সলিউশনটো ললো আমি ZnSO4 জিংক সালফেট অলপ আগত যে কৈছিলো যে এটা মেটেলক তাৰ সল্টৰ এটা সলিউশনত এটা জিংক সালফ এটা তোমালোকে কোনোবাই ভাবি নলবা আকৌ সালফেটৰ সল্ট হবই লাগিব বুলি সালফেটৰ সল্ট হবই লাগিব বুলি কথা নাই বেলেগো হ'ব পাৰে কিন্তু নরমালি সালফেটৰ সল্ট গিটা বেছি अवेलेबल এইকিটা মেটেলৰ ক্ষেত্ৰত আমি এইকিটা ইলেক্ট্ৰডে বেছিকে ইউজ কৰো সো এইকিটাত আমি সালফেটে পাম সো হেতু প্ৰশ্ন লৈ বেছি ডাউট নকৰিবা ঠিক আছে এতিয়া আমি যিকিটা পাম এইকিটা আমি এনেকৈ পাম যুবৰাজে হয়তো হ্যান্ড ৰেজ কৰিছিল নে ভুলতে হৈছিল বাৰু তাৰ পিছত আমি কি কৰিলো আৰু এটা লৈছো তাত কি কৰিছো আমি কপাৰ সালফেট সলিউশন লৈছো ইয়াত যিখিনি সলিউশন লৈছো এইখিনি হল কপাৰ সালফেট এই সলিউশন কিনি হল কপাৰ সালফেট CuSO4 আৰু তাত যেটো আমি ওকে যুবৰাজ একো নাই তাৰ পিছত ইয়াত যিডাল আমি ৰড লৈছো হেডাল কি লৈছো আমি কপাৰ ইয়াত যিডাল ৰড লৈছো হেডাল আমাৰ কপাৰৰ ৰড এডাল লৈছো তাৰ পিছত আমি কি কৰিছো তাৰ পিছত আমি ইয়াক কৰি দিছো কানেক্ট তাৰ পিছত ইয়াত আমি কৰি দিলো ইয়াক কানেক্ট তাৰ পিছত আমি ইয়াক কি কৰিলো ইয়াক কৰি দিলো কানেক্ট ওকে এতিয়া এনেকুৱা কৰাৰ পিছত কি হ'ব আমি চাব লাগিব ভালকে বুজিব লাগিব কথাখিনি একদম ভালকে গুৰুত্ব দিব লাগিব কথাবিলাক বহুত দীঘলীয়া হয় কনসেপ্ট বিলাক বুজাওতে কথা কিছুমান মই দীঘলীয়াকে ক'ব লাগিব সেইকাৰণে ভালকে গুৰুত্ব দি যাবা কিবা এটা কথা বুজাই শেষ কৰাৰ পিছত পৰাপক্ষত এইটো ক'বলৈ ৰৈ নাথাকিবা যে স্যাৰ আকৌ এবাৰ কৈ দিয়ক ভালকে একেবাৰতে মূৰতে সোমাই যাবলৈ ট্ৰাই কৰিবা কাৰণ বহুত ডিটেইলত কথাখিনি মই বুজাইছো অলৰেডি যিখিনি বুজাইছো সেইখিনিও আৰু এইখিনিও একদম ডিটেইলত বুজাম একদম ভালকে বুজি যাবা সো ইয়াত কিবা কারেন্ট পাস হৈছে নেকি হেতু চাবৰ কাৰণে আমি কি কৰিম এটা বাল্ব লগাই দিম সৰু
বাল্ব এটাও লগাব পাৰো, আমি এমিটাৰ এটাও লগাব পাৰো কাৰেণ্ট গৈছে নে চাবৰ কাৰণে, আমি ভল্ট মিটাৰ এটাও লগাব পাৰো। সো সেইটো প্ৰশ্ন মই ক্লিয়াৰ কৰি দিছো যে বেলেগ কিবা লগাব নোৱাৰো নেকি, পাৰো, কিন্তু ইয়াত আমি কি কৰিছো এটা বাল্ব ইউজ কৰিছো। ঠিক আছে, ওকে। তোমাৰ যদি নেটটো স্লো থাকে তেতিয়াহ'লে তুমি পিছত আকৌ এবাৰ চাবা ভিডিঅ'টো, হয়নে? এতিয়া কি হ'ব চোৱা, ইয়াত কি লৈছিলো এডাল জিংকৰ ডাণ্ডা আৰু এডাল কি লৈছো আমি কপাৰৰ। সেইটো মনত ৰাখিব লাগিব প্ৰথমতে। আৰু এটা কথা আমি মনত ৰাখিব লাগিব, জিংক ইলেক্ট্ৰড ZnSO4 ল'ব লাগিব নে SO4 ল'লে নহয়, কেলে জিংকত এইটো ZnSO4 লৈছো, ইয়াত কপাৰত আমি কপাৰ সালফেটে লৈছো। এই যেটো ডেনিয়েল সেল ইয়াত তুমি চেঞ্জ কৰি ল'ব নোৱাৰা, ইয়াত এটোই ল'ব লাগিব। তুমি নিজে ইয়াৰ পৰা বুজি বেলেগ কিবা এটা সেল বনাইছা, তাত তুমি জিংক থকা বেলেগ এটা সল্টৰ সলিউশন ল'ব পাৰা, কিন্তু এই যেটো ইয়াত একেই ল'ব লাগিব দুটা, হলে যি কৈছে হেতুৱে ল'ব লাগিব, স্ট্যান্ডার্ড সেল এটো এটা। এতিয়া ইয়াত কি কৰিলো আমি কপাৰ সালফেট ললো, আৰু তোমালোকে ইয়াতে এইটো প্ৰশ্নৰ কাৰবা মনলৈ আহিব পাৰে যে এইটো ৰাইট সাইডে এইটো লেফট সাইডে ল'ব পাৰো নে নোৱাৰো, নোৱাৰা। উত্তৰটো হল নোৱাৰা, আৰু কেলে নোৱাৰা সেইটো আমি বুজি পাম অলপ দেৰিকে, হয়তো আজিৰ ক্লাছটোত নাপাবও পাৰো, নেক্সট দুই এটা ক্লাছতে আমি বুজি পাম যে ধৈৰ্য নধৰে কেলে ল'ৰা ছোৱালী বিলাকে। মই সেইটো কথাই বুজাই থকা নাই জানো, সব বুজাম, ধৈৰ্য ধৰা, মোক বুজাব দিয়া এফালৰ পৰা কথাখিনি। এতিয়া সো এনেকুৱা হৈ গ'ল, ইলেক্ট্ৰিক চাৰ্জ আমি ইয়াত ইউজ নকৰো, সেইকাৰণেতো ইয়াক আমি কি বুলি কৈছো স্পন্টেনিয়াছ বুলি কৈছো। ইয়াত কেমিষ্ট্ৰিৰ পৰা আমি কি বনাম ইলেক্ট্ৰিচিটি বনাম, আগৰটোত আমি ইলেক্ট্ৰিচিটি ইউজ কৰি তাত কেমিকেল ৰিয়েকশন ঘটাইছিলো, হয়নে? এতিয়া আমি কি পঢ়ি আছো ইলেক্ট্ৰকেমিকেল সেলৰ কথা পঢ়ি আছো। ইলেক্ট্ৰকেমিকেল সেলক আমি গেলভেনিক সেল আৰু ভল্টেক সেল বুলি কওঁ। তাৰ এটা এক্সাম্পল, মেইন এক্সাম্পল হল ডেনিয়েল সেল, আৰু এই গোটেই চেপ্টাৰটোৰ 80% ডিসকাশন আমি ডেনিয়েল সেলক লৈ কৰিম। ডেনিয়েল সেলটো সেইকাৰণে বুজি পাবই লাগিব, জানিবই লাগিব। এতিয়া কি হ'ব চোৱা, আমি ইয়াত কপাৰ আৰু জিংকৰ ইলেক্ট্ৰড ব্যৱহাৰ কৰিলো, সেইটো দেখিলো, আৰু লগতে তোমালোকক প্ৰথমতে মই দেখাই ললো যে জিংকৰ এক্টিভিটি বেছি কপাৰতকৈ। এতিয়া আকৌ সেইটো স্লাইডলৈ যাব নোৱাৰো, গলে আকৌ আহি পিনি এইটো আকৌ মই গুটিটো আঁকিব লাগিব, এইটো মোহাৰি পিনি যাব লাগিব, সো স্লাইডত সেইটো এটা প্ৰবলেম থাকে। এতিয়া কথাটো হল যে জিংক বেছি এক্টিভ হয়, এতিয়া ইলেক্ট্ৰন জিংকৰ পৰা কপাৰৰ ফাললৈ যাব। তোমালোকে সেই তেনেকে এটা কথা মনত ৰাখিব লাগিব যে ইয়াৰ ভিতৰত এনেকুৱা যেতিয়া এটা আমি সেল পাওঁ, সেই সেলটোত যেটো বেছি এক্টিভ হয় তাৰ পৰা কম এক্টিভটোৰ ফালে ইলেক্ট্ৰন যায়, সেই কথাটো মনত ৰাখিব লাগিব। ইলেক্ট্ৰন যাব কেনেকে এতিয়া সব ধুনীয়াকে বুজাম, ভালকে বুজি লোৱা কথাটো। ইয়াত কি হ'ব, জিংক বিলাকে এই ৰডডালৰ পৰা ইয়াত ইলেক্ট্ৰন এৰি দি ইয়ালৈ গুচি আহিব। এতিয়া জিংকে ইলেক্ট্ৰন এৰি দি যদি ইয়ালৈ আহে কি হিচাপে আহিব, জিংকে যদি ইয়ালৈ আহে ইয়ালৈ কি, এই সলিউশনটোত এতিয়া জিংকটো কি হিচাপে আছে Zn2 পজিটিভ আৰু SO4 2 নেগেটিভ হিচাপে আছে, এইটো মনত ৰাখি যাবা কথাটো। ইয়াত CuSO4 টো যেতিয়া সলিউশন বনাই থৈছো আমি কি হিচাপে আছে Cu2 পজিটিভ আৰু SO4 2 নেগেটিভ হিচাপে আছে, সেইটো কিন্তু মনত ৰাখি যাব লাগিব লগতে কথা। এতিয়া কথাটো হল কি, ইয়াত জিংক বিলাকে এই ৰডডালত থকা জিংক বিলাকে ইয়াতে ইলেক্ট্ৰন এৰি থৈ কি হ'ব এই সলিউশনটোলৈ আহিব। কেনেকে আহিব, জিংকে কেটা ইলেক্ট্ৰন লুজ কৰিবলৈ বিচাৰে দুটা, সো এই জিংক বিলাকে কি কৰিব, দুটা ইলেক্ট্ৰন এৰি Zn2 পজিটিভ হিচাপে কলৈ আহিব এই সলিউশনটোলৈ আহিব, হলনে? সেইটো এটা ৰিয়েকশন, তেনেকেই হয় ৰিয়েকশনটো বাই কনভেনশন। এইটো কথা মনত ৰাখিব লাগিব যে দুটা যেতিয়া আমি এনেকে লৈছো এক্টিভ যেটো বেছি হয় তাৰ পৰা ইলেক্ট্ৰন এফালে গতি কৰিব ইলেক্ট্ৰনখিনি। সো ইলেক্ট্ৰনখিনি যেতিয়া গতি কৰিব লাগিব তেতিয়াহলে কি হ'ব, এই মেটেলটো ইলেক্ট্ৰন এৰি দিব লাগিব, আৰু এই মেটেলটোৱে যদি ইলেক্ট্ৰনখিনি ইয়াত এৰি থৈ আহে ইলেক্ট্ৰডডালত, বা এই যিডাল আমাৰ কানেক্টৰ আছে তাত যদি এৰি থৈ আহিবলৈ হয় তেতিয়াহলে তাৰ সেই মেটেলৰ আয়নখিনি কলৈ যাব লাগিব সলিউশনটোলৈ আহিব লাগিব। সো ইয়াত কি কৰে, জিংকখিনিয়ে ইলেক্ট্ৰন বিলাক এৰি থৈ আহে, আৰু ইলেক্ট্ৰন বিলাক এৰি কলৈ আহে এই সলিউশনটোলৈ Zn2 পজিটিভ হিচাপে আহে। সো এই ইলেক্ট্ৰনডালত বেসিক্যালি কি হোৱা দেখিলো, এই ইলেক্ট্ৰডডালত আমি দেখিলো যে ইয়াত কি হৈছে ইলেক্ট্ৰন এৰি দিছে, আৰু ইলেক্ট্ৰন এৰি দিয়া মানে কি হয় অক্সিডেশন হয়, আৰু অক্সিডেশন ক'ত হয়, অক্সিডেশন হয় এনডত। সো এইডাল কি হয়, তাৰ মানে এইডাল হল এনড, এইডাল হল এনড, হলে এইডাল হল এনড, ইয়াত এইডাল হল এনড। আৰু কি হৈছে, জিংকে এৰি দিয়া এই ইলেক্ট্ৰনখিনি, এটা ইলেক্ট্ৰনৰ এটা ক্যাৰেক্টাৰিস্টিক্স আছে যে ইলেক্ট্ৰন বিলাকে যদি এনেকুৱা এটা পাথ পাইছে তেতিয়াহলে কি কৰিব, ইহঁতি ফ্ৰী ইলেক্ট্ৰনখিনি এনেকৈ
গতি কৰিব সব গম পাবা ৰবা ধৈৰ্য ধৰা যিখিনিলৈকে কাহিনীটো কৈছো সেইখিনিলৈকে বুজি পাইছা নাই এটা ইলেক্ট্ৰন খিনি কি হৈছে এফালে গুচি গৈছে ইলেক্ট্ৰন কলৈ গৈছে এফালে গৈছে ইয়াৰ পৰা ইলেক্ট্ৰন ফ্ৰী হৈ গল জিংকৰ পৰা সো ইলেক্ট্ৰন খিনি এতিয়া এফালে গতি কৰিছে আৰু ইয়ালে কি আহিছে এই ৰডডালৰ পৰা Zn2 পজিটিভ এখিনি আহি গৈছে ইয়ালে হল হেতু গম পালো এতিয়া এই যে ইলেক্ট্ৰন খিনি এফালে গৈছে যাওতে কি হ'ব এনেকে ইলেক্ট্ৰন খিনি এফালে যাব আৰু গৈ থাকোতে কি হ'ব ইয়াত যে Cu2 পজিটিভ খিনি আছে ইয়াত যে Cu2 পজিটিভ খিনি আছে সেই Cu2 পজিটিভ খিনি এই ফালৰ পৰা অহা ইলেক্ট্ৰন বিলাক একচেপ্ট কৰিব আৰু একচেপ্ট কৰি ইয়াত ডিপোজিট হ'ব এই সলিউশনটোত থকা Cu2 পজিটিভ বিলাকে ইলেক্ট্ৰন একচেপ্ট কৰি ইয়াত কি কৰিব ডিপোজিট হ'ব হলনে সো সেই ৰিঅ্যাকশনটো কেনেকুৱা হ'ব সলিউশনটোত আছে Cu2 পজিটিভ আৰু সেই Cu2 পজিটিভ বিলাকে কি কৰিব এই ইয়াৰ পৰা অহা ইলেক্ট্ৰন খিনি কি কৰিব একচেপ্ট কৰিব লব আৰু ইলেক্ট্ৰন লৈ কি হ'ব Cu লে কনভাৰ্ট হ'ব আৰু ক'ত জমা হ'ব এই ইলেক্ট্ৰড ডালত কপাৰ খিনি জমা হ'ব সো ইন দিস কেস কপাৰে কি কৰিছে ইলেক্ট্ৰন একচেপ্ট কৰিছে আৰু ইলেক্ট্ৰন একচেপ্ট কৰাটো কি হয় ৰিডাকশন হয় আৰু যদি এই ইলেক্ট্ৰড ডালত ৰিডাকশন হৈছে তেতিয়া হলে এই ইলেক্ট্ৰড ডালক এতিয়া আমি কি বুলি মাতিম এই ইলেক্ট্ৰড ডালক মাতিম আমি ক্যাথড বুলি এই ইলেক্ট্ৰড ডালক মাতিম আমি ক্যাথড বুলি আৰু যেতিয়া আমি এটা ইলেক্ট্ৰকেমিক্যাল সেল আকিম তাত অলওয়েজ বেছি অ্যাক্টিভ ডাল আমি লেফট সাইডে আৰু কম অ্যাক্টিভ ডাল রাইট সাইডে লৈ আকিম দ্যাট মিন্স এনড ডাল সদায় লেফট সাইডে আৰু ক্যাথড ডাল সদায় ৰাইট সাইডে লৈ আকিম বাই কনভেনশন আকিবই লাগিব কেলে আকিব লাগিব কাৰণ ইয়াৰ পিছৰ যিখিনি ফৰ্মুলা আছে সেইখিনি এনেকুৱা ধৰণেও আছে যে ই লেফট মাইনাস ই ৰাইট তেনেকুৱা ধৰণেও আছে গম পাইছানে সো ৰাইট লেফট খেলিমেলি কৰি পেলালে তোমাৰ গোটেই অংক খেলিমেলি হৈ যাব সেই কাৰণে তোমালোকে তেনেকে কৰিব লাগিব ক্যাথডটো এই জিংক বিলাকে ইয়াত জিংক বিলাক কি কৰিব এই মেটেল ডালৰ পৰা জিংক খিনি এই সলিউশনটোলে আহিব আৰু জিংকটোৱে ইলেক্ট্ৰন এৰি যদি আহিবলে হয় জিংকটোৱে কেটা ইলেক্ট্ৰন এৰিবলৈ বিচাৰে জিংকটো 2 পজিটিভ নহয় জানো জিংকে 2 পজিটিভলে কনভাৰ্ট হয় সো জিংকে কেটা ইলেক্ট্ৰন এৰিব প্ৰতিটো জিংকৰ এটমে দুটা ইলেক্ট্ৰন এৰি থৈ আহিব সো জিংকে ইলেক্ট্ৰন এৰি কি হলে কনভাৰ্ট হৈছে ইয়াত Zn2 পজিটিভলে কনভাৰ্ট হৈছে এই ইলেক্ট্ৰড ডালত সো ইয়াত কি হৈছে ইলেক্ট্ৰন এৰি দিছে আৰু ইলেক্ট্ৰন এৰি দিয়াটো কি হয় অক্সিডেশন হয় আৰু অক্সিডেশন ক'ত হয় এনডত হয় ঠিক আছে দেন ক্যাথডত কি হল কথাটো যে ইয়াৰ পৰা যে যিখিনি ইলেক্ট্ৰন আহিছে সেই ইলেক্ট্ৰন খিনি কোনে একচেপ্ট কৰিছে এই ইয়াত এই সলিউশনটোত থকা Cu2 পজিটিভে আৰু Cu2 পজিটিভে কেটা ইলেক্ট্ৰন লব দুটা ইলেক্ট্ৰন লব প্ৰত্যেকটো Cu2 পজিটিভে সো সেই তাৰ পৰা অহা ইলেক্ট্ৰন লৈছে আৰু লৈ Cu লে কনভাৰ্ট হৈছে আৰু যদি ইলেক্ট্ৰন লৈছে তেতিয়া হলে তাক আমি কি বুলি কওঁ ৰিডাকশন সেই কাৰণে এডাল হৈ গল ক্যাথড হল এখিনলৈকে বুজি পালানে কাহিনীটো যিখিনলৈকে বুজালো সেইখিনলৈকে বুজি পালা নাই হেতু কবা ইনে উল্টা পুল্টা প্ৰশ্ন কৰি নাথাকিবা যিখিনলৈকে বুজালো সেইখিনলৈকে বুজি পালা নাই হল তাৰ পিছৰখিনি মই ইনেও বুজাম পঢ়াম তাৰ পিছত কি হল সো এখিনি অকমান ধৈৰ্য ধৰিবা ইনে পিছৰ প্ৰশ্ন এটা হদি ইনে হেই কৰি নাথাকিবা হল ওকে ইমানখিনলৈকে হৈ গল আমাৰ কাহিনীটো যে এনেকুৱা হৈছে আৰু আমি ফিজিক্সত পাইছো যে ইলেক্ট্ৰনে যদি এইফালৰ পৰা এইফালে গতি কৰে তেতিয়া হলে কি হ'ব কাৰেন্ট কোন ফালৰ পৰা কোন ফালে আহিব তেতিয়া কাৰেন্ট কোন ফালৰ পৰা কোন ফালে আহিব তাৰ অপোজিট সাইডত ইয়াত কি হ'ব কাৰেন্টৰ দিশটো এটো হ'ব ইলেক্ট্ৰিক কাৰেন্ট সো কি হ'ব ইয়াত যেতিয়া ইলেক্ট্ৰন বিলাক ইয়াৰ পৰা এনেকৈ যাব তেতিয়া কি হ'ব ইলেক্ট্ৰিক কাৰেন্ট তাৰ অপোজিট ডাইৰেকশনত মুভ কৰিব আৰু কি দেখিম আমি যে এই বাল্বটো জ্বলি উঠিছে এই বাল্বটো অকনমান সময়ৰ কাৰণে জ্বলি উঠিছে আৰু জ্বলি উঠাৰ পিছত অকনমান সময়ৰ পাছত ই বন্ধ হৈ গল অকনমান সময় জ্বলি থাকিলে আৰু জ্বলি থকাৰ পিছত কি হৈ গল বন্ধ হৈ গল ঠিক আছে সো হেখিনি তোমালোকে ফিজিক্সত পাবা হেখিনি হল কমপ্লিটলি যে কেলে অপোজিট ডাইৰেকশনত হেইবিলাক হল ফিজিক্স হল কারেন্ট কি কয় ইলেক্ট্ৰন এফালে গৈছে সো কারেন্ট কি হৈছে তাৰ অপোজিট ডাইৰেকশনত আহিছে হৈ গল এতিয়া কথাটো হল আৰু লাইটটো জ্বলি আছে আৰু লাইটটো নুমাই গল অলপ পিছত তো নুমাই যোৱাৰ কাৰণটো কি
মই কি বুজালো অথনিৰ পৰা কি বুজালো যে যেতিয়া ইলেক্ট্ৰন একচেপ্ট কৰে তাক আমি কেথড বুলি কওঁ ইমানডাল কাহিনীডাল কেলে ইয়াত কপাৰ 2 পজিটিভ আছে আৰু কপাৰ 2 পজিটিভ খিনিয়ে কি পজিটিভ সো ইহঁতে কি বিচাৰে ইলেক্ট্ৰন লবলৈ বিচাৰে ইয়াৰ পৰা যিখিনি এভেইলেবল ইলেক্ট্ৰন আহিছে ফ্ৰী ইলেক্ট্ৰন সেইখিনি কি কৰিছে কপাৰ 2 পজিটিভ খিনিয়ে লৈছে ইয়াত থকা কপাৰ 2 পজিটিভ খিনিয়ে ইলেক্ট্ৰন লৈছে ইলেক্ট্ৰন লৈ কপাৰ হিচাপে ইয়াত ডিপজিট হৈ গৈছে বুজা নাই জানো মই কথাটো বুজা নাই জানো ইমান ধুনিয়াকে ক্লিয়াৰলি কথা বুজোৱা পিছতো মানে খেলিমেলি লাগিয়ে থাকে কনফিউজন আৰু এটো বুজোৱাৰ আগত মই বুজাই লোৱা নাই জানো যে ইলেক্ট্ৰন যেতিয়া একচেপ্ট কৰে তেতিয়া তাক কি কয় ৰিডাকশন বুলি কয় আৰু ৰিডাকশন কেথডত হয় হলে তাকো মুখস্থ কৰিবলগীয়া কিবা কথা আছে নেকি তাত একো নাই মুখস্থ কৰিবলগীয়া হল দেন সো সেই কাহিনীটো হৈছে মানে ইয়াত থকা কপাৰ 2 পজিটিভ বিলাকে কি কৰিছে এই ইয়াৰ মাজেৰে অহা ইলেক্ট্ৰন খিনি লৈছে লৈ ইয়াত ডিপজিট হৈছে বুজাইছো এই কথাটো ধুনিয়া ওকে তাৰ পিছত কথাটো হল কি এতিয়া লাইটটো বন্ধ হৈ গল নহয় প্ৰবলেমটো আহি গল আমাৰ স্টাৰ্ট প্ৰবলেম তো সেই লাইটটো বন্ধ হৈ যোৱা প্ৰবলেমটো কি কাৰণে হৈছে কাৰণ চোৱা এই সলিউশনটো আগতে কি হৈ আছিল সলিউশনটো ব্যালেন্স হৈ আছিল সলিউশনটো যিমান Zn2 পজিটিভ আছিল হিমান SO4 2 নেগেটিভো আছিল কিন্তু এতিয়া এই সলিউশনটোৰ পৰা ইয়ালে কি আহি গল ইয়ালে আকৌ Zn2 পজিটিভ এখিনি আহি গল নহয় এই ইলেক্ট্ৰড ডালৰ পৰা Zn2 পজিটিভ এখিনি সলিউশনটোলে আহি গল নহয় এই ৰিঅ্যাকশনটো হওতে সো ইয়াত Zn2 পজিটিভ বাহি গল তাৰ মানে পজিটিভ আয়ন বাহি গল এই সলিউশনটো আৰু তাৰ পৰিৱৰ্তে এই সলিউশনটোত কি হ'ব এই সলিউশনটোৰ পৰা কপাৰ 2 পজিটিভ এখনি দণ্ডডাললৈ গুচি গল তাৰ মানে এই সলিউশনটোত কি হৈছে এতিয়া পজিটিভ আয়নৰ পৰিমাণটো কমি গৈছে নেগেটিভ আয়নৰ তুলনাত সো দুইটা সলিউশন ইমব্যালেন্স হৈ গল কৰ পৰা আহি থাকিব ইমানকে ইলেক্ট্ৰন ইমব্যালেন্স হৈ গল সো তেনেকুৱা অৱস্থাত কি হয় ৰিঅ্যাকশনটো ষ্টপ হৈ যায় আৰু যেটো কাৰণে আমি কি দেখিম যে লাইটটো নজ্বলা হৈ গল সো সেই বস্তুটো সেই আয়ন বিলাক ব্যালেন্স কৰি ৰাখিবৰ কাৰণে আমি ইয়াত কি কৰিম আমি ইয়াত এডাল সল্ট ব্ৰিজ ইউজ কৰিম এটা সল্ট ব্ৰিজ আমি ইউজ কৰিম এনেকৈ সল্ট ব্ৰিজ আৰু এই সল্ট ব্ৰিজটো বেলেগ একো নহয় এই সল্ট ব্ৰিজটো হল এটা উলুটা গ্লাছৰ ইউ আকাৰৰ এটা সুঙা গ্লাছেৰে বনোৱা এটা ইউ আকাৰৰ সুঙা যাৰ ভিতৰত সোমোৱাই থোৱা থাকিব কিছুমান সল্টৰ সলিউশন এনেকুৱা ধৰণৰ সল্টৰ সলিউশন যিবিলাক সল্ট ইজিলি ডিসোসিয়েট হয় আয়নলে যেনেকে KCl হ'ব পাৰে NaCl হ'ব পাৰে এনেকুৱা কিছুমান আয়নিক সল্ট যিবিলাক ইজিলি আয়নলে ডিসোসিয়েট হ'ব পাৰে হলে এতিয়া কথাটো হল ইয়াত সল্টৰ সলিউশন ভৰাই দিম হয় আমি এটা সল্টৰ সলিউশনটো আমি যদি পানী কৰি পিনি তাত ভৰাও পানীৰ নিচিনা সলিউশন এটা একদম পানীত গুলি পিনি সলিউশন তেতিয়াহলে এই উলুটা টিউবটোত হেখিনি ৰৈ থাকিব জানো সলিউশনখিনি ৰৈ নাথাকিব ডাইৰেক্টলি গালগালকে ওলাই গুচি আহিব এফালে সলিউশনটোলে একো কামতে নাহিব আমাৰ হয়নে সো যাতে ইয়াৰ পৰা প্ৰয়োজন অনুসৰিহে আয়ন বিলাক ইয়ালৈ আহি থাকে এটা সময়তো ষ্টপ হৈ যাবগে ৰিঅ্যাকশনটো যিকোনো ব্যাটাৰীৰে এটা লাইফ টাইম নাথাকে জানো কোনোবা এটা ব্যাটাৰী 10 দিন চলে কোনোবা এটা এবছৰ চলে কোনোবা এটা 2 বছৰ চলে আলটিমেটলি তো ষ্টপ হৈ যায়গে ব্যাটাৰীটো এনেকুৱা বস্তু নেকি যেটো লাইফ টাইম চলি থাকে নাথাকে সো এটা টাইমত গৈ বন্ধ হ'বগে কিন্তু তাক বেছি সময় চলাই ৰাখিবলৈ কি কৰা হৈছে ইয়াতে সল্ট ব্ৰিজটো ইউজ কৰা হৈছে সল্ট ব্ৰিজটোৱে কি কৰিছে আয়ন খিনিক ব্যালেন্স কৰি ৰাখিছে এফালে যদি পজিটিভ আয়ন দৰকাৰ হৈছে এফালে পজিটিভ দিছে এফালে যদি নেগেটিভ দৰকাৰ হৈছে এফালে নেগেটিভ খিনি হি সাপ্লাই কৰি থাকিব কিন্তু এই সলিউশনটো যদি আমি পানীত বনাও তেতিয়াহলে কি হ'ব এই সলিউশনটো ওলাই গুচি আহিব ইয়ালে সো এই সলিউশনটো এটা জেলি লাইক সাবস্টেন্সেৰে বনোৱা হয় আৰু সেই সাবস্টেন্সটোৰ নাম হল agar agar যেনেকৈ আমি ৰাবাৰ এটা সাবস্টেন্সৰ নাম তেনেকৈ agar agar হল এটা সাবস্টেন্সৰ নাম ইয়াৰ কোনো কেমিক্যাল নেম বা তেনেকুৱা কিবা মই পোৱা নাই আজিলৈকে agar agar বুলি মনত ৰাখিব লাগিব আৰু সেই agar agar নামৰ যেটো জেলি লাইক সাবস্টেন্স তাৰ লগত কি কৰা হয় এই সল্টৰ সলিউশন বিলাক বনোৱা হয় হল আৰু সেই সল্টৰ সলিউশনটোৰ পৰা কি হ'ব আয়ন বিলাক আহি
এই যেটো ইমবেলেন্স হৈছে সেই ইমবেলেন্সটোক ব্যালেন্স কৰি ৰাখে হলে এটা ইয়াত কি দেখিলো ইয়াত আমি কেমিক্যাল ৰিঅ্যাকশন এটাৰ পৰা কি কৰিছো ইলেক্ট্ৰিসিটি প্ৰডিউস কৰিছো আৰু এনেকুৱা বিলাককে কি কোৱা হয় ইলেক্ট্ৰকেমিক্যাল সেল বুলি কোৱা হয় আৰু এই ইলেক্ট্ৰকেমিক্যাল সেলটোত সেই ইলেক্ট্ৰিসিটি প্ৰডিউস হ'বৰ কাৰণে আমি এনাৰ্জি বেলেগ ব্যৱহাৰ কৰা নাই গম পাইছানে ইয়াত আমি বেলেগ কেটা চলাই থাকিবলৈ আকৌ এনাৰ্জি সাপ্লাই কৰিবলগীয়া হোৱা নাই সেই কেমিক্যাল ৰিঅ্যাকশনটোৱে হৈছে আৰু অটোমেটিক্যালি তাৰ পৰা ইলেক্ট্ৰিক্যাল এনাৰ্জি প্ৰডিউস হৈছে সেইকাৰণে এনেকুৱা প্ৰসেস বিলাকক আমি কি বুলি কওঁ স্পন্টেনিয়াস প্ৰসেস বুলি কওঁ এতিয়া কথাটো হল এই ইলেক্ট্ৰড কেইডালৰ ভিতৰত নেগেটিভ পজিটিভ কোনডাল হ'ব ইয়াত ইমানডাল নেগেটিভ চাৰ্জ এৰি দিছে সো সেইকাৰণে এটো নেগেটিভ হ'ব ইয়াত ইমানডাল পজিটিভ তাতে তাৰ অপোজিটটো কি হ'ব ডাইৰেক্টলি তাৰ অপোজিটটো পজিটিভ হ'ব হলনে কথাটো সো ইয়াত নেগেটিভ পজিটিভটো আহিছে তেনেকৈ হল ক্লিয়াৰ নে এখিনিলৈকে বুজি পাইছা নে কথাখিনি কিবা যদি ডাউট হৈছে একদম স্পেসিফিক্যালি কবা ডাউট পয়েন্ট টু পয়েন্ট ডোন্ট সে দ্যাট আকৌ এবাৰ বুজাই দিও কাৰণ ইয়াতকে ভালকে কেনেকে বুজাব লাগে মই নাজানো এটো এনেকেই বুজাম আকৌ এবাৰ বুজালো সেইকাৰণে তাতকে ৰিপিট কৰি চাবা ভিডিওটো হল হল তেলে এখিনি গম পালো আমি মেইনলি আজি ক্লাসত আমি কি গম পালো এতিয়ালৈকে যে ইলেক্ট্ৰোলাইটিক সেল মানে কি আৰু ইলেক্ট্ৰোকেমিক্যাল সেল মানে কি ইলেক্ট্ৰোকেমিক্যাল সেলৰ এটা মেইন এক্সাম্পল কি হয় ডেনিয়েল সেল ইলেক্ট্ৰোকেমিক্যাল সেলক আৰু আমি কি নামেৰে জানো গ্যালভানিক সেল ভল্টেক সেল বুলিও জানো হয়নে সো ইয়াত আমি কি দেখিলো সোৱা এনড ডাল নেগেটিভ আৰু ক্যাথড ডাল পজিটিভ উল্টা হলনে কথাটো হেতুকে মই তাতে লিখাই দিছিলো ডিফাৰেন্সটো আৰু ইলেক্ট্ৰোকেমিক্যাল সেল বিলাকত সাধাৰণতে আমি এটোই দেখি হল এতিয়া কথাটো হল যে ইয়াৰ লগতে নোটছত আৰু অকনমান দি থোৱা আছে সেইখিনি আমি ক্লিয়াৰ কৰি যাওঁ আজি হল ইয়াৰ লগতে নোটছত আৰু এখিনি কথা দি থোৱা আছে নোটছৰ পৰা লাইন বাই লাইন মাতিবলগীয়া নাই মানে এই পইণ্ট কেটা এইটো যেনেকে বুজালো এটো আকৌ নোটছৰ পৰা পইণ্ট বাই মাতিবলগীয়া নাই আৰু এখিনি কথাই লিখা আছে যিখিনি মই বুজালো এতিয়া সোৱা এতিয়া কথাটো হল যে এই যেটো সেল এটো হল এটা ইলেক্ট্ৰোকেমিক্যাল সেল যেটো হল স্পন্টেনিয়াসলি চলি থকা এটা সেল এটা ইলেক্ট্ৰোকেমিক্যাল সেল এটা এই সেলটোক আমি ইলেক্ট্ৰোলাইটিক সেললে কনভাৰ্ট কৰিব পাৰো এই যেটো ডেনিয়েল সেল এই ডেনিয়েল সেলটোক আমি কি কৰিব পাৰিম ইলেক্ট্ৰোলাইটিক সেললে কনভাৰ্ট কৰিব পাৰিম এটো হল এটা ইলেক্ট্ৰোকেমিক্যাল সেল আৰু ইয়াক কি কৰিব পাৰিম আমি এটা ইলেক্ট্ৰোলাইটিক সেললে কনভাৰ্ট কৰিব পাৰিম সেইখিনি কথা তোমালোকৰ পিছৰ ফালে দিয়া আছে এটা কথা তোমালোকে জানিব লাগিব যে এই যেটো ডেনিয়েল সেল এই ডেনিয়েল সেলটোৰ ভোল্টেজটো হল 1.1 ভোল্ট এই ডেনিয়েল সেলৰ ভোল্টেজটো হল 1.1 ভোল্ট আৰু এই ইয়াৰ যেটো ভোল্টেজ বা পটেনশিয়াল হেতুক আমি কি বুলি কম ইয়াৰ ইন্টাৰনেল ইন্টাৰনেল বুলি কম ঠিক আছে পটেনশিয়ালৰ কথা আমি আৰু বেছি ভালকে ডিসকাস কৰিম এতিয়া মই ভোল্টেজ বুলি কৈ গৈছো জাস্ট হল আমি ডিসকাস কৰিম একদম ভালকে ডিসকাস কৰিম টেনশন নলবা এতিয়া এটো বুজিবলৈ আমি ভোল্টেজ আমি যেনেকে ভোল্ট আমি ইউজ কৰি আইছো ন ক্লাস 10 ত 11 ত তাৰ পৰা এটো বুজিলে হল ইয়াৰ পিছৰ ক্লাসত ফাৰ্দাৰ ক্লাসত মই ডিসকাস কৰিম আমি সেইখিনি বস্তু ভালকে আকৌ হল এতিয়া ইয়াক এই কনভাৰ্ট কৰাটো সিম্পলি এই ছবিটোৱে হতি লাগে কাৰণে বেছি দিগলিয়া নকৰি মই একদম সিম্পল কে বুজাইছো কথাটো যে ইয়াৰ ভোল্টেজটো হল 1.1 ভোল্ট এতিয়া আমি ইয়াক কি হলে কনভাৰ্ট কৰিব লাগে এটা ইলেক্ট্ৰোলাইটিক সেললে কনভাৰ্ট কৰিব লাগে কমপ্লিটলি ইয়াক উল্টা কৰি দিব লাগে এফালৰ পৰা এফালে কাৰেন্ট গৈ আছে নহয় এফালৰ পৰা এফালে কমপ্লিটলি উল্টা কৰি দিব লাগিব এনেকুৱা হৈ যাবগে যে কাৰেন্ট এফালৰ পৰা এফালে যাব আৰু ইলেক্ট্ৰন এফালৰ পৰা এফালে যাব উল্টা কৰিব লাগে কেনেকে উল্টা কৰিম ইয়াক আমি তেনেকে উল্টা হৈ গলে তাক আমি কম ইলেক্ট্ৰোলাইটিক সেল কেলে কম সোৱা আমি কি কৰিম ইয়াত এটা এক্সটাৰ্নাল পটেনশিয়াল এড কৰি দিম এক্সটাৰ্নাল তা মানে এটা ব্যাটাৰি এটা সেল আমি এড কৰি দিম যাৰ এটা পটেনশিয়াল থাকিব পটেনশিয়াল ডিফাৰেন্স স্ট্যান্ডার্ড পটেনশিয়াল নেক্সট ক্লাसेसত আমি ডিসকাস কৰিম হেতু আলটিমেটলি আমি ভোল্টেজৰ কথাই কৈছো বুলি এতিয়া বুজি লোৱা হলনে সো ইয়াত আমি এটা পটেনশিয়াল লগাই দিলু
যদি এই পটেনশিয়েলটো কম হয় এই ইন্টাৰনেল পটেনশিয়েলটোতকে তেতিয়াহলে ই যেনেকে আছে তেনেকেই থাকিব তাৰ মানে বাহিৰৰ পৰা যেটো বেটাৰী লগাইছো তাত তাৰ পাৱাৰটো যদি ইয়াতকে কম হয় তেতিয়াহলে ইয়াত একো চেঞ্জ নহয় যদি সমান হৈ যায় এই এক্সটাৰ্নেল আৰু ইন্টাৰনেল দুইটা যদি সমান হৈ যায় তাৰ মানে সেই বাহিৰৰ পৰা যেটো সেল লগাইছো তাৰ পটেনশিয়েল আৰু এই সেলটোৰ পটেনশিয়েল যদি সমান হৈ যায় তেতিয়া ৰিঅ্যাকশনটো ষ্টপ হৈ যাব যদি এনেকে প্ৰথমতে কি হৈ যাব ভল্ট মিটাৰটো এনেকুৱা ডাইৰেকশন দেখাই থাকিব তাৰ মানে এফালে কারেন্ট গৈ আছে এফালে ইলেক্ট্ৰন গৈ আছে তাৰ পিছত যদি আমি কি কৰিম দুইটা যদি 1.1 হৈ যায় সমান হৈ যোৱা মানে কি 1.1 হৈ যাব লাগিব দুইটা তেতিয়া কি হৈ যাব ৰিঅ্যাকশনটো ষ্টপ হৈ যাব ভল্ট মিটাৰটোৱে কোনো ডিফ্লেকশন নেদেখায় একদম সিধাকে থাকিব এনেকে তাৰডাল ভল্ট মিটাৰৰ কাটাটো একদম সিধাকে থাকিব বুজি পাইছা না কথাটো আকৌ এবাৰ কৈছো কথাটো যে আমি বাহিৰৰ পৰা ইয়াত এটা ব্যাটাৰী লগাই দিলো যদি সেই ব্যাটাৰীটোৰ পাৱাৰটো কম হয় ভোল্টেজটো কম হয় তেতিয়াহলে কোনো ফৰক নপৰে যদি সমান হৈ যায় তেতিয়া এই ৰিঅ্যাকশনটো ৰৈ যাব যদি সমান নহয় এবাৰ বেছি হৈ যায় এই এক্সটাৰ্নেলটো যদি বেছি ইন্টাৰনেলটোতকে বাহিৰৰ পৰা যেটো দিছো হেতু যদি বেছি হৈ যায় তেতিয়া কি হৈ যাব এই ৰিঅ্যাকশনটো কমপ্লিটলি উল্টা হৈ যাব এবাৰ এই ফালৰ পৰা ইলেক্ট্ৰন যাবলৈ আৰম্ভ কৰি দিব কপাৰৰ ফালৰ পৰা আৰু এই ফালৰ পৰা কারেন্ট যাবলৈ আৰম্ভ কৰি দিব কমপ্লিটলি উল্টা হৈ যাব আৰু সেই উল্টা যে হল সেই উল্টা প্ৰসেসটো আমি কেনেকে কৰিলো বাহিৰৰ পৰা কারেন্ট দি কৰিলো আৰু বাহিৰৰ পৰা কারেন্ট দি প্ৰডিউস কৰা সেল এটাক আমি কি বুলি কওঁ ইলেক্ট্ৰোলাইটিক সেল বুলি কওঁ তেতিয়াহলে আমাৰ কনভাৰ্ট হৈ গল নে ইলেক্ট্ৰোকেমিক্যাল সেল টু ইলেক্ট্ৰোলাইটিক সেললে কনভাৰ্ট হৈ গল সো হেতু আমাৰ প্ৰশ্ন আহিব পাৰে যে কেতিয়া এটা ইলেক্ট্ৰোকেমিক্যাল সেল ইলেক্ট্ৰোলাইটিক সেললে কনভাৰ্ট হয় যেতিয়া এই ই এক্সটাৰ্নেল ইজ গ্ৰেটাৰ দেন ই ইন্টাৰনেল হৈ যায় তেতিয়া হি কনভাৰ্ট হৈ যায় পিছত কাহিনীখিনি লিখা আছে ধুনিয়াকে পয়েন্ট টু পয়েন্ট 1 2 3 কৰি লিখা আছে এক এটো লিখা আছে যে যদি ইন্টাৰনেলটো বেছি এক্সটাৰ্নেলটো কম তেতিয়া একো নহয় যদি ইন্টাৰনেল এক্সটাৰ্নেল দুইটা সমান হৈ যায় তেতিয়াহলে কারেন্টটো ৰৈ যায় এফালেও না যায় যদি এক্সটাৰ্নেলটো বেছি হৈ যায় তেতিয়াহলে কারেন্টৰ ডাইৰেকশনটো কমপ্লিটলি উল্টা হৈ যায় তাৰ মানে সেই উল্টাটো আমি কেনেকে কৰিলো বাহিৰৰ পৰা এক্সট্ৰা ভোল্টেজ দি কৰিলো বাহিৰৰ পৰা আমি শক্তি তাত প্ৰয়োগ কৰিলো এটা শক্তি যদি প্ৰয়োগ কৰি আসু বাহিৰৰ পৰা হি হৈ গল এটা নন স্পন্টেনিয়াস yes নন স্পন্টেনিয়াস সো নন স্পন্টেনিয়াস যেতিয়া গৈ পিনি হৈ গলগে হি তেতিয়া হি তাক আমি কি বুলি কম এতিয়া আকৌ ইলেক্ট্ৰোলাইটিক বুলি কম সো সেই প্ৰশ্নটো আমাৰ আহে কেতিয়াবা ঠিক আছে গুটেখিনি ধুনিয়াকে নোটছত দি থোৱা আছে কথাখিনি বুজি পালা নাই এটা সিম্পল কথা আৰু এটো যে ইয়াৰ এটা ভোল্টেজ আছে 1.1 তকে কম ভোল্টেজ এটা যদি তাত লগাও একো চেঞ্জ নহয় সমান যদি লগাও ৰৈ যাব ৰিঅ্যাকশন যদি বেছি লগাও ৰিঅ্যাকশনটো উল্টা হৈ যাব হল ৰিঅ্যাকশনটো উল্টা হৈ যোৱা মানে তাক আমি ইলেক্ট্ৰোলাইটিক বুলি কম বাস কথা হেখিনি ঠিক আছে সো ফাৰ্স্ট যিখিনি নোটস দিছিলো হেখিনি লৈকে আমাৰ হৈ গৈছে তাৰ লগত যদি দুই এটা পয়েন্ট থাকি গৈছে আমি ডিসকাস কৰিম হল একো আই হোপ থাকি যোৱা নাই মই চাই লওঁ এবাৰ 1 মিনিট ধৈৰ্য ধৰা একো থাকি যোৱা নাই এখিনি আছে ফাৰ্স্ট নোটসটো ক্লিয়াৰ হল ফাৰ্স্ট নোটস খিনি ক্লিয়াৰ ক্লিয়াৰ থ্যাংক ইউ মই সদায় এটো যত্ন কৰো যাতে মোৰ বেস্ট দিব পাৰো খালি তোমালোকে নিজৰ বেস্ট দিবা মাজে মাজে কেলে খং নুঠে একচুয়ালি মই মানে নিজে ফার্স্টেটেড হৈ যাও যে ইমান ক্লিয়াৰলি বস্তুবিলাক বুজোৱাৰ পিছতো হেতি বুজি পোৱা নাই মানে বুজি লব পৰা নাই কেলে হেতি হেতু ভাবি মানে হয়নে গম পাইছা মোক ইমান ক্লিয়াৰলি মোক ইমান এনেকুৱা এক্সপ্লেনেশন কোনো দিয়াই নাছিলে মানে মেইন কথা মই নিজে পঢ়িহে বুজিছো এইবিলাক পিছত ঠিক আছে থ্যাংক ইউ সো মাচ বাই বাই সামৰিছো আজিলৈ